Hello everyone. Welcome to Aspirants Edasam. Aspirants Edasamor এটা নতুন টপিকৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ভাৰতৰ ইতিহাসৰ মডাৰ্ণ হিষ্ট্ৰীৰ দ্বিতীয়টো পাৰ্ট য'ত আমি গভৰ্ণৰ জেনেৰেল ভাইসৰয় যিখিনি আমাৰ লাষ্ট ক্লাছত ৰৈ গৈছিলে তাৰ লগতে জড়িত কিছুমান লিংক থকা ইভেন্টখিনি আমি একেলগে ডিসকাস কৰিম। হয়তো আৰু এটা ভিডিও লাগিব য'ত আমি ভাৰতৰ ইতিহাস সম্পূৰ্ণৰূপে সমাপ্ত বুলি আপোনালোকক ক'ব পাৰিম। ঠিক আছে, গতিকে দুদিনমান দেৰি হ'ল আনতে কাৰণ বহুতে জনাই আছিলে যে আমাক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ আমাক টপিকটো আনিব লাগে বা স্কিমৰ বা বাজেটৰ টপিকবিলাক আনিব লাগে। গতিকে সেইখিনি আপোনালোকৰ অনুৰোধ মৰ্মে আমি আনিব ট্ৰাই কৰিছিলোঁ। ক্লাছবিলাক অলৰেডি আপলোড কৰা হৈ গৈছে, আপোনালোকে যদি চোৱা নাই চাই ল'ব। গতিকে অকণমান সময় উলিয়াই আমি এতিয়া আকৌ আৰম্ভ কৰিছোঁ ভাৰতৰ ইতিহাস। ঠিক আছে, ক্লাছটো আৰম্ভ কৰাৰ আগতে কৈ লৈছোঁ যদিহে ভাৰতৰ ইতিহাসৰ মডাৰ্ণ পাৰ্টৰ প্ৰথম ক্লাছটো কৰা নাই তেতিয়াহ'লে আপোনালোকে এইটো ক্লাছ অকণমান খেলি মেলি হ'ব পাৰে। গতিকে মই আশা কৰিম যাতে আপোনালোকে এইটো ক্লাছ কৰাৰ আগতেই হওক বা পাছতেই হওক মানে প্ৰথম ক্লাছটো কৰি লয়। ঠিক আছে, আৰু এইটো কথা মই এছুৰেঞ্চ দিব খুজিম যে ইয়াৰ বাহিৰত আৰু ভাৰতৰ ইতিহাসৰ পৰা কুৱেশ্যন নাহে। ঠিক আছে, ইয়াত লাগিলে ADRE হওক বা আসাম পুলিচেই হওক বা DHS হওক বা যিকোনো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সামেই হওক, মাত্ৰ আপোনালোকে যদি CC বা কম্বাইন কম্পিটিটিভ এক্সাম দিম বুলি ভাবিছে তেতিয়াহ'লে অলপমান বেছিকৈ পঢ়িব লাগিব ডিটেইলছত। কিন্তু এইবিলাক এক্সামত ইয়াতকৈ বেছি ডেপ্থত নাহে আৰু। ঠিক আছে, গোটেইখিনি কভাৰ কৰা হৈছে। ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট, যদিহে আপোনালোকে আমাৰ ইম্পৰ্টেণ্ট PDF সমূহ লাভ কৰিব বিচাৰে আমাৰ ৰেচপেক্টিভ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। গ্ৰুপৰ লিংকবিলাক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। লগতে আমাৰ বহুতে কৈ আছে টেষ্ট চিৰিজ আমাৰ ছেকেণ্ড বেটছটো আৰম্ভ কৰিব লাগে, সেই সম্পৰ্কে চিন্তা চৰ্চা চলি আছে। কিন্তু এতিয়ালৈকে আমি কনফাৰ্ম কৰিব পৰা নাই কাৰণ প্ৰথম বেটছতে আমাৰ ভালেখিনি ষ্টুডেণ্ট হৈ গৈছে। আমি ইভালুৱেশ্যন কৰিবও অকণমান দিগদাৰ হৈছে, ইমানখিনি হ'ব বুলি ভবা নাছিলোঁ। গতিকে আমি আগন্তুক দিনত তাৰ বিষয়ে জনাম আমি আৰম্ভ কৰিম নে নকৰিম। ঠিক আছে, তাৰপাছত এতিয়া কথাটো হ'ল বহুতে সুধিছে যে আপোনালোকৰ চেনেলটো আগতেই যদি আমি পালোঁ হয় তেতিয়া হয়তো বেছি সুবিধা হ'ল হয়। এতিয়া এক্সাম অলৰেডি আহি পাইছে, আমি কেনেকৈ পঢ়িম। ঠিক আছে, এইটো কুৱেশ্যনে আমাক কিছুমান ক্ষেত্ৰত ভালো লগাইছে যে আমাৰ টপিকখিনি আপোনালোকে ইমান বেছি ভাল পাইছে, বা এটা ক্ষেত্ৰত বেয়াও লাগিছে যে আমি অকণমান আগতে যদি আৰম্ভ কৰিলোঁ হয় বা আপোনালোকে যদি আমাৰ চেনেলটো কিছুদিন আগতে গম পালে হয় তেতিয়া কিজানি আপোনালোকৰ আৰু অলপ সুবিধা হ'ল হয়। কিন্তু আপোনালোকৰ ষ্ট্ৰেটেজিত মই এটা কথা জনাই দিওঁ যে 3টা পৰ্যায়ত ভাগ কৰি লওক। আপোনালোকে ৰাতিপুৱা শুই উঠিয়ে এটা ক্লাছ চাওক, যিটো আমাৰ 7:15 আপলোড হৈ যায়। ঠিক আছে, 7:15 আপলোড হৈ যায়, সেইটো এটা ক্লাছ চাওক। দিনত ভাত খোৱাৰ পিছত বা যিকোনো সময়তে এটা ক্লাছ আপোনালোকে চাওক। ঠিক আছে, আৰু এটা ক্লাছ চাওক আপোনালোকে ৰাতি। ঠিক আছে, তাৰে ভিতৰত কোনোবা এটা ছেশ্যনত যদি 2টা ক্লাছো ইনক্লুড কৰিব পাৰে তেনেকৈ কৰিলে এক্সামৰ আগলৈকে আপোনালোকৰ ক্লাছবিলাক সম্পূৰ্ণ হৈ যাব। ঠিক আছে, আৰু এক্সামৰ আগতে আমি কিছুমান এনেকুৱা ভিডিঅ' আনিম য'ত আপোনালোকক ৰিভিজন কৰাব আমি ট্ৰাই কৰিম। গতিকে সেইবিলাক ভিডিঅ' যদি আপোনালোকে চাই যায় আপোনালোকৰ এইবাৰ ADREত চিলেকশ্যন হোৱাটো নিশ্চিত। এইটো এছুৰেঞ্চ আমি আমাৰ ফালৰ পৰা দিছোঁ। ঠিক আছে, গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যনটো। অ'কে, এতিয়া আমি গভৰ্ণৰ জেনেৰেল লাষ্ট আমি লৰ্ড কাৰ্জনলৈকে পঢ়িছিলোঁ। লৰ্ড কাৰ্জনৰ সময়ত কি হৈছিলে, বেংগল পাৰ্টিশ্যন হৈছিলে। ঠিক আছে, বেংগল পাৰ্টিশ্যন হৈছিলে, দিল্লী দৰবাৰ হৈছিলে। যে ভিডিঅ'টো চোৱা নাই চাই ল'ব। এতিয়া ইয়াৰ পিছত আহিব লৰ্ড মিণ্টো দ্বিতীয়। ঠিক আছে, লৰ্ড মিণ্টো ইয়াৰ আগতে এগৰাকী আছিলে, এইগৰাকী হৈছে লৰ্ড মিণ্টো দ্বিতীয়। ইয়াৰ সময়ত কি হৈছিলে, স্বদেশী মুভমেণ্ট চলি আহিছিলে বেংগল পাৰ্টিশ্যনৰ পিছত। তাৰপিছত চুৰাট স্প্লিট হৈছিলে য'ত আমাৰ কংগ্ৰেছৰ এক্সট্ৰিমিষ্ট আৰু মডাৰেটছ ভাগ হৈ গৈছিলে। তাৰপাছত ইণ্ডিয়ান কাউন্সিল এক্ট, যাক আমি মৰলে মিণ্টো ৰিফৰ্ম বুলিও কওঁ। ঠিক আছে, যাৰ জৰিয়তে মুছলিম লীগে ছেপাৰেট ইলেক্টৰেট লাভ কৰিছিলে, সেইখনো আহিছিলে। তাৰপাছত মুছলিম লীগ ফৰ্ম হৈছিলে এওঁৰ দিনতে। আৰু নিউজ পেপাৰ এক্ট 1908 মানে তেওঁৰ সময়তে আৰম্ভ হৈছিলে। কেতিয়াবা এই নিউজ পেপাৰ এক্ট 1908 to 1910 বুলিও লিখা থাকে। ঠিক আছে, মনত ৰাখিব এইটো কথা। এতিয়া নিউজ পেপাৰ এক্ট 1908 কি লিখা আছিলে, আগতে যে আপোনালোকে পাইছিলে যে আমি যিবিলাক আগৰ মডাৰ্ণ হিষ্ট্ৰী ক্লাছত ডিছকাছ কৰিছোঁ যে নিউজ পেপাৰত কিবা এটা লিখিবৰ কাৰণে চেঞ্চৰ লাগিব, যে কোনোবাই ব্ৰিটিছৰ বিৰুদ্ধে একো লিখিব নোৱাৰিব। ঠিক আছে, এনেকুৱা কিছুমান চেঞ্চৰৰ ব্যৱস্থা কৰা হৈছিলে। সেই ছেইম প্ৰচেছটো আকৌ ইয়াতে লৰ্ড মিণ্টোৱে আৰম্ভ কৰি দিছিলে। ঠিক আছে, গতিকে এইটো এটা কণ্ট্ৰভাৰ্চিয়েল টপিক হৈ যাব এটা সময়ত। গতিকে এইটো এক্সামত সোধা খুবেই চান্স থাকে। মই এটা কথা জনাই দিওঁ, প্ৰত্যেকটা লাইনৰ পৰা এটা পটেঞ্চিয়েল কুৱেশ্যন হ'ব পাৰে। গতিকে আপোনালোকে এটা লাইনো মিছ নকৰিব। মই বিচাৰিম আপোনালোকে গোটেইখিনি বস্তু নোটছ বনাই যাওক, এক্সামৰ আগত ৰিভিজন কৰিবলৈ সুবিধা হ'ব। এটা লাইনো মিছ নকৰিব, মই ৰিকুৱেষ্ট কৰিছোঁ। অ'কে, নেক্সট আহিব লৰ্ড হাৰ্ডিং। লৰ্ড হাৰ্ডিঞ্জৰ সময়ত কি আহিছিলে, আমাৰ যিখন বেংগল পাৰ্টিশ্যন 1905 আহিছিলে, বেংগল পাৰ্টিশ্যনখন এবলিছ কৰা হৈছিলে 1911। ঠিক আছে, আৰু তেওঁৰ সময়তে
তৃতীয়খন দিল্লী দৰবাৰ হৈছিলে দিল্লী দৰবাৰ কাৰ দিনত হৈছিলে প্ৰথমখন কাৰ দিনত হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই ক্লাছত উল্লেখ কৰিছোঁ দ্বিতীয়খন মই কৈ দিছোঁ লৰ্ড কাৰ্জনৰ সময়ত হৈছিলে ঠিক আছে লৰ্ড কাৰ্জনৰ সময়ত হৈছিলে আৰু তৃতীয়খন লৰ্ড হাৰ্ডিঞ্জৰ সময়ত হৈছিলে বা লৰ্ড হাৰ্ডিঙৰ সময়ত হৈছিলে গতিকে এই তিনিখন আপোনালোকে মনত ৰাখিব কুৱেশ্যন এনেকৈ সুধি দিব পাৰে তলত থকা কোনগৰাকী গভৰ্ণৰ জেনেৰেল বা ভাইচৰয়ৰ সময়ত দিল্লী দৰবাৰ অনুষ্ঠিত হোৱা নাছিলে ঠিক আছে এই তিনিগৰাকীৰ নাম দি দিব দি পেলাই আৰু এগৰাকী বেলেগৰ নাম দিব গতিকে যিগৰাকী বেলেগ হ'ব সেইগৰাকীয়ে এই কুৱেশ্যনটোৰ আনচাৰ হ'ব ঠিক আছে গতিকে প্ৰত্যেকটা কুৱেশ্যনে ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে তেওঁৰ সময়তে 1911 চনত আমাৰ ভাৰতবৰ্ষৰ কেপিটেল কলকাতা বা বেংগলৰ পৰা দিল্লীলৈ মানে ট্ৰান্সফাৰ কৰা হৈছিল বা শ্বিফ্ট কৰা হৈছিল ঠিক আছে তাৰপাছত 1912 চনত যেতিয়া বেংগল পাৰ্টিশ্যন এবলিছ কৰা হ'ল তেতিয়া বিহাৰ আৰু উৰিষ্যাক বেংগলৰ পৰা ছেপাৰেট কৰি নতুন ষ্টেটৰ মৰ্যাদা দিয়া হৈছিল এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে ঠিক আছে আৰু ইয়াৰ সময়তে হিন্দু মহাসভা গঠন কৰা হৈছিল কোনে গঠন কৰিছিলে মদন মোহন মালব্যই আৰু মদন মোহন মালব্যৰ আৰু এখন আমাৰ যিখন বৰ্তমান ফেমাছ BHU যাক BHU বুলি কওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটিখনো মদন মোহন মালব্যই 1916 চনত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে আৰু প্ৰতিষ্ঠা কৰাৰ সময়ত যিটো উদ্বোধনী কৰিবলৈ কিন্তু লৰ্ড হাৰ্ডিঙে উপস্থিত হৈছিলে ঠিক আছে আৰু এই সময়তে 1915 চনত মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত উপস্থিত হৈছিলে ঠিক আছে ভাৰতবৰ্ষত উপস্থিত হৈছিলে আৰু যাক আমি কি বুলি গম পাওঁ NRI ডে সেই দিনটোক ঠিক আছে দিনটো কি হ'ব আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে নেক্সট আমি আহিছোঁ লৰ্ড চেমছফৰ্ড এইৰ সময়ত কি হৈছিলে আমি যদি অকণমান চাব লাগে এইৰ সময়ত মণ্টেগুট চেমছফৰ্ড ৰিফৰ্ম আহিছিলে ঠিক আছে মণ্টেগুট চেমছফৰ্ড ৰিফৰ্ম ইয়াক আপোনালোকে নেক্সট আগন্তুক শ্লাইডবিলাকত পাই যাব ৰাওলাট একখন বন্ধ কৰি দিয়া হৈছিলে জালিয়ানৱালাবাগ ইনচিডেণ্টটো ইয়াৰ সময়তে হৈছিলে মনত ৰাখিব কাৰণ জালিয়ানৱালাবাগ আমাৰ ভাৰতীয় হিষ্ট্ৰীৰ এটা কলা অধ্যায় বুলি আমি সকলোৱে গম পাওঁ য'ত কি হৈছিলে আমি আগন্তুক সময়ত পঢ়িম হোম ৰুল লীগ মুভমেণ্ট বাল গংগাধৰ তিলক আৰু এনি বেচেণ্টে এওঁৰ সময়তে আৰম্ভ কৰিছিলে 1916 চনত ঠিক আছে 1916 চনত মনত ৰাখিব ইয়াৰ বিষয়ে পাছত লিখা আছে Sedlar Commission of Education in 1917 এইখন এখন এডুকেশ্যন এক্ট এইখনো লৰ্ড চেমছফৰ্ডৰ সময়ত আহিছিলে ডাইৰেক্টলি কুৱেশ্যন সুধি দিব ইয়াৰে যিকোনো এটা ইভেণ্ট দি পেলাই কোনগৰাকী ভাইচৰয়ৰ সময়ত হৈছিলে গতিকে সেইকাৰণে মই এইখিনি বস্তু ভাইচৰয় হিচাপে ক্ৰনলজিকেলি মই আপোনালোকৰ সন্মুখত প্ৰেজেণ্ট কৰিছোঁ অ'কে ইয়াৰ সময়ত হাণ্টাৰ কমিশ্যন আহিছিলে হাণ্টাৰ কমিশ্যনৰ কাম কি আছিলে যিটো জালিয়ানৱালাবাগৰ যিটো ইনচিডেণ্ট তাৰ ওপৰত এটা ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আহিছিলে ঠিক আছে হাণ্টাৰ কমিশ্যন আৰু এবাৰ আহিছিলে যিখন এডুকেশ্যনৰ লগত জড়িত আছিলে এডুকেশ্যনৰ লগত জড়িত হৈ আছিলে সেইখন কাৰ সময়ত আহিছিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই লাষ্ট ক্লাছত জনাইছোঁ ঠিক আছে চাওঁ আপোনালোকৰ ৰিভিজনটো কিমান পৰ্যায়ত হৈ আছে ঠিক আছে কমেণ্ট ছেকশ্যনত জনাব কিন্তু তেতিয়া আমিও গম পাম যে আমাৰ যিখিনি ফেমিলি মেম্বাৰ আছে এছপাৰেঞ্চ এছামৰ তেওঁলোকৰ প্ৰিপাৰেশ্যনটো কিটো পৰ্যায়ত আছে ঠিক আছে তাৰপিছত তেওঁৰ সময়ত নন কোঅপাৰেশ্যন মুভমেণ্ট আৰম্ভ হৈছিলে লগতে নন কোঅপাৰেশ্যন মুভমেণ্টৰ সময়ত কি আৰম্ভ হৈছিলে খিলাফত মুভমেণ্টটো একেলগে চলি আছিলে ঠিক আছে খিলাফত মুভমেণ্ট ইয়াৰ বিষয়ে আমি পাছলৈ পঢ়িবলৈ পাম ইয়াত খালি মই ইভেণ্টকেইটা দি দিছোঁ কিয় দি দিছোঁ কাৰণ ডাইৰেক্টলি কুৱেশ্যন সোধে যে নন কোঅপাৰেশ্যন মুভমেণ্টৰ সময়ত ভাৰতবৰ্ষৰ ভাইচৰয় কোন আছিল ঠিক আছে বা হাণ্টাৰ কমিশ্যন যিখন জালিয়ানৱালাবাগৰ ট্ৰেজেডিৰ বিষয়ে ইনভেষ্টিগেশ্যন কৰিব আহিছিল সেই হাণ্টাৰ কমিশ্যন কাৰ সময়ত ভাৰতবৰ্ষলৈ আহিছিলে ঠিক আছে ডাইৰেক্টলি কুৱেশ্যন আপোনালোকে এক্সামত দেখিবলৈ পাব অ'কে ডাইৰেক্ট কুৱেশ্যন পাব ইয়াৰ পৰা মই যিখিনি দিছোঁ লাইন বাই লাইন মুখস্থ কৰি যাব লাইন বাই লাইন বুজি যাব ক্ৰনলজিকেলি এক্সামৰ আগদিনা এবাৰ চাই যাব আৰু এক্সামত লিখি আহিব ঠিক আছে তাৰপিছত আহিব লৰ্ড ৰিডিং এইৰ সময়ত ৰাওলাট এখন বাতিল কৰা হৈছিলে ঠিক আছে বাতিল কৰা হৈছিলে তাৰপাছত এইৰ সময়ত আমাৰ যিটো ICS এক্সাম বৰ্তমানৰ IAS এক্সাম বা আমি UPSC বুলি কওঁ UPSC একেলগে ইংলেণ্ড আৰু ভাৰতবৰ্ষত দুটা জেগাতে একেলগে চলিব আৰম্ভ কৰিছিলে তাৰপাছত চৌৰি চৌৰা ইনচিডেণ্ট এইৰ সময়তে হৈছিলে মানে কি এইটো মই কিয় বেলেগকৈ দিছোঁ চাওক কাৰণ চৌৰি চৌৰা ইনচিডেণ্টটো মেইনলি নন কোঅপাৰেশ্যন মুভমেণ্টৰ সময়তে নন কোঅপাৰেশ্যন মুভমেণ্টৰ সামৰণি কৰিছিলে কিন্তু নন কোঅপাৰেশ্যন মুভমেণ্ট আৰম্ভ হৈছিলে ইয়াৰ আগতেই গতিকে চৌৰি চৌৰা ইনচিডেণ্টটো যদি কথা সোধে তেতিয়াহ'লে আমি কেতিয়াও লৰ্ড চেমছফৰ্ডৰ বিষয়ে ক'লে নহ'ব ইয়াৰ সময়ত খালি নন কোঅপাৰেশ্যন মুভমেণ্ট আৰম্ভই হৈছিলে ঠিক আছে গতিকে মনত ৰাখিব এইখিনি কথা তাৰপাছত এই সময়ত স্বৰাজ পাৰ্টি ফৰ্ম কৰিছিলে কোনে ফৰ্ম কৰিছিলে
মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস 1923 চনত মনত ৰাখিব কমিউনিষ্ট পাৰ্টি ফৰ্ম কৰা হৈছিলে 1925 চনত মই যিখিনি লিখি দিছোঁ সেইখিনি আপোনালোকে নোট কৰি যাব ঠিক আছে এমেন্দ্ৰই আছিলে ফৰ্ম কৰিছিলে ফাউণ্ডাৰ আছিলে কমিউনিষ্ট পাৰ্টি তাৰপিছত কাকৰি ট্ৰেইন কনস্পিৰেচি 1925 চনত ইয়াৰ সময়তে হৈছিলে তাৰপিছত বিশ্বভাৰতী ইউনিভাৰ্চিটি 1922 চনত ইয়াৰ সময়তে হৈছিলে আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা RSS ইয়াৰ সময়তে মানে প্ৰতিষ্ঠা হৈছিলে মনত ৰাখিব গোটেইখিনি বস্তু এটা অসমীয়াতো দিয়া আছে আপোনালোকে অসমীয়াতো এবাৰ চাই ল'ব পাৰে যি অসমীয়াত কমফৰ্টেবল হয় আমাৰ গোটেই কোৰ্চটো এইটোৱে এটা মানে আমাৰ স্পেচিয়েল হয় যাতে আমি অসমীয়া হওক ইংলিছ হওক যাতে সকলোৱে আমাৰ এই কোৰ্চটো এভেইল কৰিব পাৰে সকলোৱে এই কোৰ্চটোৰ পৰা বুজিব পাৰে সেইটোৱে আমাৰ উদ্দেশ্য গতিকে আমি অসমীয়াটো গোটেইখিনি দিব ট্ৰাই কৰিছোঁ আপোনালোকে অসমীয়াখিনিও এবাৰ পঢ়ি চাব তাৰপাছত আহিলে লৰ্ড আৰউইন ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ সময়খিনি কাৰণ এই সময়ত চাইমন কমিশ্যন আহিছিলে ঠিক আছে যিখন বহুত কণ্ট্ৰভাৰ্চিয়েল হৈছিলে ঠিক আছে চাইমন কমিশ্যন দীপাৱলী আৰু লৰ্ড আৰউইনে দীপাৱলী ডিক্লেয়াৰ কৰিছিলে তাৰপাছত অল ইণ্ডিয়া ইউথ কংগ্ৰেছ 1928 চনত একদম ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিলেও কথা নাই কিন্তু এইটো মনত ৰাখিব লাগিব নেহেৰু ৰিপৰ্ট 1928 চনত আহিছিলে ঠিক আছে নেহেৰু ৰিপৰ্ট তাৰপিছত ইয়াৰ সময়ত 1929 চনত লাহোৰ ছেছনত পূৰ্ণ স্বৰাজ ডিক্লেয়াৰ কৰা হৈছিলে এতিয়া এইটো ইভেণ্ট কিয় ইম্পৰ্টেণ্ট হয় আপোনাক যদি কুৱেশ্যন সোধে কুৱেশ্যনটো এনেকৈ নুসুধে যে পূৰ্ণ স্বৰাজ কোনখন ছেছনত মানে গ্ৰহণ কৰা হৈছিল সুধিব পাৰে কিন্তু এইটো বহুত পুৰণি কুৱেশ্যন বহুতবাৰ সুধি গৈছে এতিয়া হয়তো আপোনালোকক এনেকৈ সুধিব যে আমাৰ যে গণতন্ত্ৰ দিৱস 26 জানুৱাৰী হ'ল 26 জানুৱাৰী দিনটো কিহৰ কাৰণে মানে ভাবি লোৱা হ'ল 25 জানুৱাৰী হ'ব পাৰিলে হয় কিন্তু 26 জানুৱাৰী কিয় হ'ল গতিকে তাৰে উত্তৰ এনেকুৱা হয় 1929 চনৰ 26 জানুৱাৰী দিনটোতে এই পূৰ্ণ স্বৰাজ ৰিজলিউশ্যনটো পাছ কৰা হৈছিলে লাহোৰ ছেছনত গতিকে এইখন ছেছনো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে গতিকে আৰু আপোনালোকে জনাব এইখন ছেছনৰ প্ৰেচিডেণ্ট কোন আছিলে ঠিক আছে অতিকৈ ইম্পৰ্টেণ্ট প্ৰেচিডেণ্ট কোন আছিলে জনাব আৰু মই এই গোটেই হিষ্ট্ৰীখিনি শেষ হোৱাৰ পিছত ইম্পৰ্টেণ্ট INC ছেছনৰ এটা ক্লাছ লৈ দিম 5 মিনিট বা 10 মিনিটৰ কাৰণ তাৰ পৰা এটা কুৱেশ্যন আমি দেখিবলৈ পাওঁ প্ৰত্যেকবাৰে বা মই PDF আপোনালোকৰ গ্ৰুপত শ্বেয়াৰ কৰি দিম অ'কে এতিয়া আহিব ইয়াৰ সময়ত প্ৰথম ৰাউণ্ড টেবল কনফাৰেন্সখন হৈছিলে 1930 চনত এইখন ৰাউণ্ড টেবল কনফাৰেন্স বহুত বেছি ইম্পৰ্টেণ্ট ৰাউণ্ড টেবল কনফাৰেন্সত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিলে আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাব মই আছাম হিষ্ট্ৰীত ইয়াত ডিটেইলছত বুজাই গৈছোঁ ঠিক আছে আৰু ৰাউণ্ড টেবল কনফাৰেন্স প্ৰথমখন মানে গোটেইকেইখনে আল্টিমেটলি বিফল হৈছিল কাৰণ প্ৰথমখনত মহাত্মা গান্ধী বা কংগ্ৰেছে ইয়াত অংশগ্ৰহণ কৰা নাছিল অ'কে এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে অসমৰ পৰা কোন উপস্থিত আছিল ঠিক আছে আৰু যদি গম পায় খুবেই ভাল কথা বহুতে এনেকৈ ভাবে যে মই কৈ দিলে বেলেগে গম পাব এনেকুৱা নাভাবিব সকলোৱে জানে বা জনাব কমেণ্ট ছেকশ্যনত তেতিয়া আমি অকণ মটিভেশ্যন পাওঁ যে আমাৰ মানুহখিনিৰ কিমানখিনি প্ৰিপাৰেশ্যন হৈ আছে সেইমতে আমি আগবাঢ়িব পাৰোঁ আৰু নেক্সট আহিলে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট ইয়াৰ সময়তে হৈছিল 1930 চনত ঠিক আছে তাৰপিছত দাণ্ডি মাৰ্চ 1930 চনত চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ লগতে জড়িত যাক আমি অসমীয়াত আইন অমান্য আন্দোলন বুলি কওঁ বা লোন আইন অমান্য আন্দোলন বুলিও কওঁ ঠিক আছে আৰু এই চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত দাণ্ডি মাৰ্চত অসমৰ পৰা লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল এইটো মই কৈয়ে দিলোঁ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ পৰা লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ সময়তে গান্ধী আৰউইন পেক্ট চাইন কৰা হৈছিল ঠিক আছে গান্ধী আৰু লৰ্ড আৰউইনৰ মাজত এখন চুক্তি চাইন কৰা হৈছিল ইয়াকো আমি আপোনালোকে ইয়াৰ পিছৰ শ্লাইডবিলাকত দেখিবলৈ পাব ঠিক আছে সুভাষ চন্দ্ৰ বসু আৰু জৱাহৰলাল নেহেৰুৱে ইয়াৰ সময়তে ইণ্ডিপেণ্ডেণ্ট অফ ইণ্ডিয়া লীগ আৰম্ভ কৰিছিল এই লীগটোৰ নামো এক্সামত সোধা দেখা যায় ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়া ঠিক আছে এই লীগটোৰ নাম আপোনালোকে মনত ৰাখি যাব ঠিক আছে গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আচলতে অসমীয়াখিনি পঢ়ি চোৱাৰ দৰকাৰে নাথাকে মই অসমীয়াতে কৈ আছোঁ ইংলিছ মই পঢ়াই নাই ঠিক আছে নেক্সট আহিব লৰ্ড ৱেলিংটন ইয়াৰ সময়ত আমি গম পাওঁ তিনিখন ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে 1930 31 আৰু 32 ঠিক আছে ইয়াৰ সময়ত এই দুখন হৈছিলে বাকী দুখন ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে ঠিক আছে 31 খনত মহাত্মা গান্ধীয়ে কিন্তু অংশগ্ৰহণ কৰিছিল ঠিক আছে কাৰণ ব্ৰিটিছসকলে গম পাইছিল যে মহাত্মা গান্ধী বা কংগ্ৰেছে যদি এই ৰাউণ্ড টেবল কনফাৰেন্সত অংশগ্ৰহণ নকৰে তেতিয়াহ'লে এই কনফাৰেন্সখন কেতিয়াও ছাকচেছফুল নহ'ব ঠিক আছে গতিকে আৰউইনক নিৰ্দেশ দিছিল যে গান্ধীৰ লগত চুক্তি এখন কৰিব লাগে তেওঁ কি বিচাৰে আৰু গান্ধীক লৈ আহিব লাগে কংগ্ৰেছৰ ফালৰ পৰা যে তেওঁ ৰাউণ্ড টেবল কনফাৰেন্সখন এটলিষ্ট এটেণ্ড কৰক ঠিক আছে কাৰণ ভাৰতবৰ্ষৰ গোটেই ফ্ৰীডম মুভমেণ্টৰ নেতৃত্ব সেইখিনি সময়ত INCয়ে দি আছিল মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে দি আছিল গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যদি কোনো উপস্থিতি নাথাকে গতিকে তেতিয়া ৰাউণ্ড টেবল কনফাৰেন্সখন কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে ঠিক আছে
তাৰপিছত আমি চাব লাগিব এওঁৰ সময়ত কমিউনেল এৱাৰ্ড মেকডোনাল্ডে কমিউনেল এৱাৰ্ড দিছিল কমিউনেল এৱাৰ্ড মানে বেলেগ একো নহয় যিখিনি আমাৰ ডিপ্ৰেছ ক্লাছ আছে ডিপ্ৰেছ ক্লাছখিনি আছে তেওঁলোকে সেইখিনি আমাৰ ডিমাণ্ড কৰি আছিল যে তেওঁলোকক ছেপাৰেট ইলেক্টৰেট লাগে ঠিক আছে এই ছেপাৰেট ইলেক্টৰেটটো কেনেকুৱা বস্তু আপোনালোকক মই অকণমান চিম্পলি বুজাই দিছোঁ ছাপ'জ এইখন আমাৰ দেশ ভাৰতবৰ্ষ ঠিক আছে ইয়াত INCয়ে ইলেকশ্যন খেলিব ঠিক আছে কিন্তু যিখিনি আমাৰ ডিপ্ৰেছ ক্লাছ তেওঁলোকৰ মানুহ কম তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ কম গতিকে কোনোবা এটা প্ৰেচিডেঞ্চি বা কোনোবা এটা সমষ্টিৰ পৰা যদি কোনোবা এগৰাকী ডিপ্ৰেছ ক্লাছৰ ব্যক্তিয়ে ইলেকশ্যন খেলে তেতিয়া তেওঁ চিলেকশ্যন হোৱা চান্সটো বহুত কমি যায় কিয় কমি যায় কাৰণ তেওঁক ভোট দিয়া মানুহ কম তেওঁলোকৰ মানে মানুহ কম কাৰণে গতিকে তেওঁলোকে এইটো বস্তু বিচাৰিছিল যে তেওঁলোকৰ পৰা ৰিপ্ৰেজেণ্টেটিভ ইলেকশ্যন খেলিব যাতে অকল তেওঁলোকেই ভোট দিব পাৰিব তেতিয়া ডিপ্ৰেছ ক্লাছৰ পৰাও ৰিপ্ৰেজেণ্টেটিভ আমাৰ ভাৰতবৰ্ষৰ কাৰণে আহিব গতিকে তাকে কয় আমাৰ ছেপাৰেট ইলেক্টৰেট তেওঁলোকে ছেপাৰেটকৈ ইলেক্টৰেট এটা বিচাৰিছিল ঠিক আছে আৰু ডিপ্ৰেছ ক্লাছবিলাকক মানে এই ছেপাৰেট ইলেক্টৰেট দিব বুলি লৰ্ড ৱেলিংটনে ঘোষণা কৰিছিল তাকে মেকডোনাল্ডে ঘোষণা কৰিছিল তেওঁ সেই সময়ত ব্ৰিটিছৰ প্ৰাইম মিনিষ্টাৰ আছিল ঠিক আছে PM আছিল মনত ৰাখিব তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই এক্টখনৰ জৰিয়তে আমাৰ কনষ্টিটিউশ্যনৰ ভালেকেইটা প্ৰভিজন ইয়াৰ পৰা লোৱা হৈছে গতিকে এই এক্টখন বহুত বেছি ইম্পৰ্টেণ্ট হয় মই আগন্তুক শ্লাইডবিলাকত হয়তো যদি আজি গৈ পাওঁ সেইখিনিলৈকে তেতিয়াহ'লে মই এইখন এক্টৰ বিষয়ে ভালকৈ বুজাই দিম ঠিক আছে এইখন এক্ট বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত পুনা পেক্ট হৈছিল পুনা পেক্ট কাৰ মাজত হৈছিল আম্বেদকাৰ আৰু গান্ধীৰ মাজত হৈছিল ঠিক আছে পুনা পেক্ট হৈছিল এই এক্টখনো বহুত বেছি ইম্পৰ্টেণ্ট হয় মই এইখিনিও চব বুজাই দিম জাষ্ট মই ইয়াত খালি লিংক কৰাই দিব ট্ৰাই কৰি আছোঁ যাতে আপোনালোকক ভাইচৰয় নাম সুধিলে আপোনালোকে কুৱেশ্যনটো মিছ নকৰে এটা কুৱেশ্যন কিন্তু ইয়াৰ পৰা সুধিব গেৰাণ্টি আছে ঠিক আছে তাৰপিছত আহিলে 1936 চনত অল ইণ্ডিয়া কিষাণ সভা গঠন কৰা হৈছিল এই সময়তে তাৰপিছত কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি 1934 চনত গঠন কৰা হৈছিল এই সময়তে ইয়াৰ হয়তো এইটোৰ ওপৰত কুৱেশ্যন এতিয়ালৈকে সোধা নাই কিন্তু মই দিছোঁ এইকাৰণে যাতে যদি কুৱেশ্যন সোধেও কিবা কাৰণত যিয়ে MCQ মুখস্থ কৰি গৈছে তেওঁলোকে এইটো কুৱেশ্যন কোনোপধ্যে কৰিব নোৱাৰে ঠিক আছে কাৰণ MCQ যিয়ে মুখস্থ কৰিব তেওঁ কি মুখস্থ কৰিব মেইনলি PYQ বিলাক এনেকুৱা কুৱেশ্যনবিলাক PYQত নাপায় কেতিয়াও গতিকে আপোনালোকে ডাইৰেক্ট টপিক ৱাইজ ডিছকাছ কৰি গৈছে কনচেপ্ট ৱাইজ ক্ৰনলজিকেলি চাই গৈছে আপোনালোকে এইবিলাক কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিব ঠিক আছে নেক্সট আহিব লৰ্ড লিনলিথগো এই সময়ত প্ৰথম জেনেৰেল ইলেকশ্যন হৈছিলে 1936-37ত অসমত ইয়াৰ প্ৰভাৱ কেনেকুৱা আছিলে এই ইলেকশ্যনটোৰ গতিকে সেই তাৰে ওপৰতো মই অসম হিষ্ট্ৰীত মডাৰ্ণ পাৰ্টত মই কৈ দিছোঁ কংগ্ৰেছে মিনিষ্ট্ৰী ফৰ্ম কৰিছিলে এই ইলেকশ্যনত আৰু এই সময়তে 1938 চনত যিখন হৰিপুৰা ছেছন আছিলে তাতে সুভাষ চন্দ্ৰ বোস কি হৈছিলে প্ৰেচিডেণ্ট হৈছিলে 51 ছেছন ঠিক আছে আৰু 1939 চনত সুভাষ চন্দ্ৰ বোসে ফৰৱাৰ্ড ব্লক আৰম্ভ কৰিছিলে ফৰৱাৰ্ড ব্লকৰ বিষয়ে আমি আগন্তুক সময়ত পঢ়িম তাৰপিছত মুছলিম লীগে এইখিনি সময়ত ডেলিভাৰেন্স ডে মানে উদযাপন কৰিছিলে কিয় উদযাপন কৰিছিলে কি কৰিছিলে এইবিলাক চব দিয়া যাব কাৰণ 1940 চনত এইখিনি সময়তে লাহোৰ ছেছনত যিখন মুছলিম লীগৰ ছেছন হৈছিলে তাতে পাকিস্তানৰ নামটো প্ৰথমবাৰৰ কাৰণে উল্লেখ কৰা হৈছিলে পাকিস্তান ঠিক আছে আৰু পাকিস্তান নামটো কোনে আৰম্ভ কৰিছিলে তাকো মই জনাইছোঁ আপোনালোকৰ মডাৰ্ণ হিষ্ট্ৰী ক্লাছত ঠিক আছে আপোনালোকে চাই ল'ব এবাৰ ক্লাছবিলাক তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ এৰিয়াৰ পাৰ্চপেক্টিভত যে পাকিস্তান নামটো প্ৰথম কোনে আৰম্ভ কৰিছিলে ঠিক আছে কেতিয়াও আপোনালোকে মহম্মদ আলী জিন্না বুলি নক'ব এইবিলাক নাম নক'ব এইবিলাক আমাৰ ষ্টুডেণ্টে এটলিষ্ট ইমান ডাঙৰ ভুল নকৰে সেইটো আমাৰ কনফিডেঞ্চ আছে আগষ্ট অফাৰ আহিছিলে তেওঁৰ সময়তে তাৰপিছত কুইট ইণ্ডিয়া ৰিজলিউশ্যন ইয়াৰে INCৰ কোনটো ছেছনত হয় সেইটো ইম্পৰ্টেণ্ট কাৰাচি ছেছনত হয় 1942ত কুইট ইণ্ডিয়া ৰিজলিউশ্যন পাছ হৈছিলে তাৰপিছত হৰিপুৰা ছেছন অফ 1939 হৰিপুৰা ছেছন 1939 হৈছিল এইটো অকণমান মোৰ কওঁতে কনফিউজ হ'ল ঠিক আছে আৰু ইয়াতে মানে কংগ্ৰেছে ডাইৰেক্ট কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিলে এনেকুৱা নহয় যে আমি আৰু ডমিনিয়ন ষ্টেটাছ লাগিব ডাইৰেক্ট আমাক কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ লাগিব ঠিক আছে কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ লাগিব তাৰপিছত 1942 চনত ক্ৰিপছ মিছন আহিছিল যিখন ফেইল হৈছিল ঠিক আছে তাৰপিছত 1943 চনত মুছলিমসকলে পাকিস্তান ডে চেলিব্ৰেট কৰিছিল মনত ৰাখিব এইখিনি বস্তু আপোনালোকৰ এডিৰি পাৰ্চপেক্টিভত যথেষ্ট অসমীয়াত মই গোটেইখিনি বস্তু পুনৰ এবাৰ দি দিছোঁ আপোনালোকে এবাৰ চকু ফুৰাই যাব আৰু যিয়ে ডেডিকেটেডলি নোট বনাই আছে যাক চাকৰিটো লাগেই একদম তেওঁলোকে লিখি যাব তাৰপাছত আহিল লৰ্ড ৱেভেলৰ সময়ত আমাৰ কি আহিছিলে আমাৰ চক্ৰৱৰ্তী ৰাজাজী মানে ফৰ্মুলা এটা আনিছিলে
ঠিক আছে যিটো ফৰ্মুলা সেইখিনিত ফেইল হৈছিলে এইখিনি বস্তু মই মডাৰ্ণ হিষ্ট্ৰী ক্লাছত ডিছকাছ কৰি দিম ইয়াত জাষ্ট মই লিংক কৰাই গৈছোঁ মই আগতে কৈছোঁ তাৰপিছত ৱেভেল প্লেন আৰু চিমলা কনফাৰেন্স হৈছিলে 1945ত কেবিনেট মিছন প্লেন ইণ্ডিয়াত আহিছিলে 1946ত ঠিক আছে INC আৰু মুছলিম লীগে দুয়োটা লীগে আমাৰ দুয়োটা সংগঠনে এই কেবিনেট মিছন প্লেন ৰিজেক্ট কৰিছিলে ঠিক আছে মনত ৰাখিব আৰু মুছলিম লীগে যেতিয়া গম পাইছিলে যে ভাৰতীয়সকলে কেতিয়াও মানে ভাৰতীয় বাকী নে INC কেতিয়াও ভাৰতীয় বুলি নকওঁ INC কেতিয়াও ইণ্ডিয়া পাকিস্তান ছেপাৰেট হোৱাটো বিচৰা নাছিলে তেতিয়া 1946 চনত মুছলিম লীগে ডাইৰেক্ট একশ্যন ডে আৰম্ভ কৰিছিলে ডাইৰেক্ট একশ্যন ডে মানে কি তেওঁলোকে এটা একশ্যন ল'ব ইয়াৰ বিৰুদ্ধে ঠিক আছে তেওঁলোকক পাকিস্তান লাগিবই মানে এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছিলে ঠিক আছে গতিকে এইবিলাক বস্তু মই ডিছকাছ কৰি দিম জাষ্ট এতিয়া কুৱেশ্যনকেইটা যাতে টেকেল কৰিব পাৰে তাৰ কাৰণে মই বুজাই গৈ আছোঁ INA যিবিলাক ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ লগত জড়িত যিবিলাক আমাৰ যোদ্ধাবিলাক আছিল তেওঁলোকৰ ট্ৰায়েল হৈছিল বা নেভেল মিউটনিও হৈছিল 1946 চনত এইটো আপোনালোকে মনত ৰাখি যাব আমাৰ শেষৰগৰাকী ভাইচৰয় লৰ্ড মাউণ্টবেটেন আৰু তেওঁ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল হয় আমাৰ স্বাধীনতা বা স্বাধীন ভাৰতৰ ঠিক আছে তেওঁৰ সময়তে ৰেডক্লিফ কমিশ্যন আহিছিলে ঠিক আছে ৰেডক্লিফৰ আণ্ডাৰত বাউণ্ডেৰী কমিশ্যন আহিছিলে এতিয়া আপোনালোকে জনাব ৰেডক্লিফ লাইন কোন দুখন ষ্টেটক দুটা ভাগ কৰে অতিকৈ ইজি কুৱেশ্যন আপোনালোকে এইটো আনচাৰ কৰিব পাৰিব যদি আমাৰ আগৰ ভিডিঅ'বিলাক চোৱাও নাই তেতিয়াহ'লেও এইটো আনচাৰ কৰিব পাৰিব ঠিক আছে তাৰপাছত আমাৰ কি আহিব ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ বিল তেওঁৰ সময়তে আহিছিলে ঠিক আছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ বিল তেওঁৰ সময়তে আহিছিলে যাৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিলে তাৰপাছত আহিলে শ্ৰী ৰাজা গোপালাচাৰী যাক আমি ৰাজাজী বুলিও কওঁ ঠিক আছে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী তেওঁ আমাৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল আছিলে প্ৰথমগৰাকী আৰু শেষগৰাকী যেতিয়ালৈকে আমাৰ ভাৰতত মানে 25 জানুৱাৰীলৈকে ডেট মিনছ যেতিয়ালৈকে আমাৰ গণৰাজ্য দিৱস প্ৰথমটো আহি পৰা নাছিল যেতিয়ালৈকে আমাৰ কাৰ্যকৰী হোৱা নাছিল আমাৰ সংবিধানখন তেতিয়ালৈকে তেওঁ গভৰ্ণৰ জেনেৰেল হিচাপে কাম কৰিছিল 21 জুন 1948 চনৰ পৰা 25 জানুৱাৰী যিটো আমাৰ বৰ্তমান ভোটাৰ্ছ ডে হিচাপে পালন কৰোঁ 1950 চনৰ ভিতৰত এইটো এটা জিকেৰ কুৱেশ্যন 25 জানুৱাৰী ভোটাৰ্ছ ডে মনত ৰাখিব ঠিক আছে এনেকুৱা কুৱেশ্যনবিলাক এক্সামত খুবেই সোধা দেখা যায় তো গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে ইয়াতে ভাইচৰয়টো অসমীয়াত দোষ বুলি আছে দোষ নহয় ভাইচৰয় ঠিক আছে চৰি ক'ব অ'কে ভাইচৰয় মই লিখি দিছোঁ আপোনালোকে ইংলিছ ছাইটবিলাকৰ পৰা অকণমান ৰেফাৰেঞ্চ লৈ ল'ব ঠিক আছে এতিয়া আমি চাব লাগিব গোটেই ইভেণ্টখিনি কেনেকৈ পৰিচালিত হৈ আছিলে আমি বৰ্তমান গভৰ্ণৰ জেনেৰেলবিলাকহে পঢ়িলোঁ এতিয়া গোটেইখিনি ইভেণ্ট আমি ডিটেইলছত ডিছকাছ কৰিম ঠিক আছে ইয়াৰ পৰা আপোনালোকে মেজৰিটি কুৱেশ্যন ইয়াৰ পৰা আপোনালোকে পাই যাব ঠিক আছে এতিয়া লাষ্ট ক্লাছত আমি মডাৰেটসকলৰ বিষয়ে ডিছকাছ কৰিছিলোঁ মডাৰেটসকলৰ আইডিয়াবিলাক কেনেকুৱা আছিল তেওঁলোকে কিছুমান কনষ্টিটিউশ্যনেল ৱেত তেওঁলোকৰ প্ৰতিবাদসমূহ সাব্যস্ত কৰিছিল কিন্তু এক্সট্ৰিমিষ্টবিলাকে সেইটো মানে বিশ্বাস কৰা নাছিল ঠিক আছে গতিকে এক্সট্ৰিমিষ্টবিলাকেও একে সময়তে তিনিটা ফৈদে কাম কৰি আছিল মডাৰেট এক্সট্ৰিমিষ্ট আৰু ৰিভলিউচনাৰী ঠিক আছে ৰিভলিউচনাৰী যিসকলে অলপমান মানে হিংসাত্মক কাৰ্যসূচীও গ্ৰহণ কৰিছিল ঠিক আছে এতিয়া যেতিয়া মডাৰেটছৰ কাৰ্যবিলাকত মডাৰেটছে কাম কৰি আছিল তেতিয়া কি হৈছিল তেওঁলোকে ৰিকুৱেষ্ট কৰিছিল ব্ৰিটিছক আৰু কিছুমান ক্ষেত্ৰত সফল হৈছিল সৰু সৰু কামত কিন্তু যেতিয়া মডাৰেটছৰ কথা গুৰুত্ব নিদি পেলাই ব্ৰিটিছসকলে বেংগল পাৰ্টিশ্যন কৰি দিলে তেতিয়া এক্সট্ৰিমিষ্টসকলৰ এই মডাৰেটছসকলৰ প্ৰতি বিশ্বাস একদম নোহোৱা হৈ গৈছিল তেওঁলোকে ভাবিছিল যে এনেকুৱা পদ্ধতিৰে কোনোপধ্যে আমি স্বাধীন হ'ব নোৱাৰোঁ গতিকে তেওঁলোকৰ মতেৰে একশ্যনবিলাক ল'বলৈ আৰম্ভ কৰিছিলে গতিকে 16 মে তাৰিখে যিদিনা বেংগল পাৰ্টিশ্যন হৈছিলে সেইদিনা তেওঁলোকে ডে অফ মৰ্ণিং মানে কি ইয়াৰ অৰ্থ ৰাতিপুৱা নহয় মনত ৰাখিব মানে দুখৰ দিন হিচাপে বা শোকৰ দিন হিচাপে পালন কৰিছিলে ঠিক আছে ৰাখী বন্ধন ডে বা ৰাখী বন্ধন আৰম্ভ কৰিছিলে কাৰ এডভাইচ মতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এডভাইচ মতে ৰাখী বন্ধন পালন কৰিছিলে যাতে ভাতৃত্ববোধবিলাক বৰ্তি থাকে কাৰণ সকলো এটা বস্তু গম পাইছিলে ভাৰতখন যদি ছেপাৰেট হৈ যায় তেতিয়া কেতিয়াও এইখনে স্বাধীনতা লাভ কৰিব নোৱাৰে গতিকে এইটো বস্তু সকলোৱে বিশ্বাস কৰিছিলে যে আমি কেতিয়াও ছেপাৰেট হ'ব নোৱাৰোঁ আমি কি কৰিব লাগিব ইউনাইট হৈ থাকিব লাগিব গতিকে তাৰ কাৰণে তেওঁলোকে কি কৰিছিলে ৰাখী বন্ধন উৎসৱ পালন কৰিছিলে ঠিক আছে আৰু গোটেই ভাৰতবৰ্ষতে লাহে লাহে এণ্টি পাৰ্টিশ্যন মুভমেণ্ট আৰম্ভ হ'বলৈ ধৰিছিলে ঠিক আছে আৰু এই এণ্টি পাৰ্টিশ্যন মুভমেণ্টত ভাৰতবৰ্ষৰ যিবিলাক লেণ্ডলৰ্ড সকলোৱে ব্ৰিটিছৰ প্ৰতি অশান্তিৰ পৰিৱেশ এটা পাই আছিলে লেণ্ডলৰ্ড হওক বা আমাৰ নাৰী বা ছাত্ৰ ছাত্ৰী সকলোৱে ইয়াতে মানে পাৰ্টিচিপেট কৰিছিলে কিন্তু এই মুভমেণ্টত
আমাৰ যিখিনি কৃষক শ্ৰেণীৰ মানে প্ৰেজেণ্ট নাছিলে ঠিক আছে কাৰণ অকণমান হাই লেভেলৰ মানুহবিলাকে সেই ইয়াত অংশগ্ৰহণ কৰিছিলে কিন্তু যেতিয়া মহাত্মা গান্ধী আহিব মহাত্মা গান্ধীয়ে এইটো বস্তু অনুভৱ কৰিব যে যেতিয়ালৈকে মাছ মুভমেণ্ট এটা নহয় ডাঙৰ মানে গোটেই ভাৰতবৰ্ষৰ মানুহে যেতিয়া পাৰ্টিচিপেট নকৰে তেতিয়ালৈকে এই মুভমেণ্টবিলাক কেতিয়াও সফল নহয় গতিকে মহাত্মা গান্ধী আহি প্ৰথমতে কি কৰিব গোটেই ভাৰতবৰ্ষ ঘূৰি পেলাই চাব যে মানুহবিলাকৰ পৰিস্থিতি কেনেকুৱা ঠিক আছে তেওঁলোকক এৱেৰ কৰিব যে তেওঁ এটা মুভমেণ্ট আৰম্ভ কৰিব গৈ আছে তাৰপিছত যেতিয়া মহাত্মা গান্ধীয়ে প্ৰথম নন কোঅপাৰেশ্যনত আৰম্ভ কৰিব তেতিয়া গোটেই ভাৰতবৰ্ষৰ মানুহবিলাকে ইয়াত একেলগে দলে বলে অংশগ্ৰহণ কৰিব ঠিক আছে আৰু সেইকাৰণে এইটো কোনোবা এটা ক্ষেত্ৰত কিছু পৰিমাণে সফলো হয় ঠিক আছে আৰু যেতিয়া এনেকুৱা এটা মাছ মুভমেণ্ট মানে য'ত লেণ্ডলৰ্ড ওমেন ষ্টুডেণ্ট সকলোখিনি অংশগ্ৰহণ কৰিছিল কিন্তু খেতিয়কখিনি অংশগ্ৰহণ কৰা নাছিল সেইটো আছিল আমাৰ ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমটো মাছ মুভমেণ্ট ঠিক আছে মাছ মুভমেণ্ট কিন্তু মহাত্মা গান্ধী যেতিয়া আহিব ইয়াতকৈও ডাঙৰ মাছ মুভমেণ্ট এটা হ'ব য'ত খেতিয়কসকলেও অংশগ্ৰহণ কৰিব কাৰণ খেতিয়ক শ্ৰেণীৰ সংখ্যা বহুত বেছি আছিলে কাৰণ কিয় আছিলে কাৰণ মেক্সিমাম মানুহ খেতিৰ ওপৰতে ডিপেণ্ডেণ্ট আছিলে সেইখিনি সময়ত বৰ্তমানো বহুত মানুহ খেতিৰ ওপৰতে ডিপেণ্ডেণ্ট ঠিক আছে তো মনত ৰাখিব প্ৰথমটো মাছ মুভমেণ্ট কি আছিলে আমাৰ এইটো আছিলে স্বদেশী মুভমেণ্ট অ'কে বা এণ্টি পাৰ্টিশ্যন মুভমেণ্ট আমি তেনেকৈ ক'ব পাৰোঁ ঠিক আছে আৰু যেতিয়া এই মুভমেণ্টটো আৰম্ভ হৈছিলে ব্ৰিটিছসকলে লাহে লাহে এটা খোজ পিছুৱাই গৈছিলে গৈ পেলাই তেওঁলোকে এই মুভমেণ্টটো বন্ধ কৰিবৰ কাৰণে কিছুমান ষ্টেপ লৈছিলে তাৰ ভিতৰত কি আছিলে বন্দে মাতৰম ধ্বনিৰে গোটেই ভাৰতবৰ্ষখন মুখৰিত হৈছিলে সেইখিনি সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে বন্দে মাতৰম এই গীতটোৰ দ্বাৰাই কোনে লিখিছিল কেনেকৈ লিখিছিল কোনে সুৰ কৰিছিল মই লাষ্ট ক্লাছত ভালকৈ বুজাই দিছোঁ এতিয়া নকওঁ আৰু লাল বাল পাল মানে লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল তিনিওগৰাকী লিডাৰকে এক্সট্ৰিমিষ্ট লিডাৰকে জেলত ভৰাই থৈছিলে যাতে এই মুভমেণ্টটো বন্ধ কৰিব পাৰে ঠিক আছে গোটেইখিনি বস্তু মই নেক্সট শ্লাইডত অসমীয়াত দিছোঁ আপোনালোকক মই অকণমান সময় দিছোঁ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি যাওক ঠিক আছে আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি যাওক তাৰপিছত আমি দুগৰাকী এক্সট্ৰিমিষ্ট লিডাৰৰ বিষয়ে অকণমান পঢ়িব লাগিব বাল গংগাধৰ তিলক তেওঁ প্ৰথমবাৰৰ কাৰণে এণ্টি ব্ৰিটিছ মুভমেণ্ট আৰম্ভ কৰিছিলে ঠিক আছে আৰু তেওঁক ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বুলি কোৱা হৈছিলে ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ এনি কাইণ্ড অফ এক্সাম ঠিক আছে তেওঁক লোকমান্য বুলি কোৱা হৈছিল আমি এইটো সকলোৱে জানো লোকমান্য বাল গংগাধৰ তিলক এইটো আমি সকলোৱে জানো কিন্তু আমি এইটো হয়তো নাজানো মহাত্মা গান্ধীয়ে তেওঁক দ্য মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কৈছিলে দ্য মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয় ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া মই লাষ্ট ক্লাছত এইবিলাক বস্তু ডিছকাছ কৰিছোঁ মই এটা কথাই আপোনালোকক কৈছোঁ যে একো কুৱেশ্যন আপোনালোকে এৰি আহিব নোৱাৰে মই এৰি আহিব নিদিওঁ আপোনালোকক সেইটো কথা কৈছোঁ ঠিক আছে ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব তেতিয়া গম পাম যে আপোনালোকে আমাৰ আগৰ ক্লাছসমূহ কৰিছে আপোনালোকৰ প্ৰিপাৰেশ্যনবিলাক ঠিকে ঠাকে চলি আছে তেওঁ গণপতি ফেষ্টিভেল 1893 চনত অৰ্গেনাইজ কৰিছিলে আৰু শিৱাজী ফেষ্টিভেল 1896 চনত অৰ্গেনাইজ কৰিছিলে এতিয়া ইয়াৰে কোনো ধৰণৰ ৰিলিজিয়াছ উদ্দেশ্য নাছিলে ঠিক আছে ৰিলিজিয়াছ উদ্দেশ্য নাছিলে কাৰণ ৰিলিজিয়াছ যদি উদ্দেশ্য থাকিল হয় গণপতি ফেষ্টিভেলটো ঠিকে আছে শিৱাজী ফেষ্টিভেলটো আকৌ কেনেকুৱা ৰিলিজিয়াছ ফেষ্টিভেল হ'ব নহ'ব ন গতিকে শিৱাজী ফেষ্টিভেলটো আৰম্ভ কৰিছিলে ইয়াৰে উদ্দেশ্য এটাই আছিলে যে মানুহবিলাকক এক কৰি ৰাখিবৰ কাৰণে বা মানুহবিলাকক একগোট কৰা এটা উদ্দেশ্য আছিলে ঠিক আছে কাৰণ ডাইৰেক্ট যদি এটা আমি ৰিভলিউশ্যন আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব মানুহখিনি একগোট হ'ব পুলিচে ধৰি নি পেলাই এৰেষ্ট কৰি পেলাই চব জেলত ভৰাই থৈ দিব গতিকে তাৰ কাৰণে তেওঁ কি কৰিছিলে গণপতি ফেষ্টিভেল ষ্টাৰ্ট কৰিছিলে 1893 চনত আৰু 1896 চনত শিৱাজী ফেষ্টিভেল আৰম্ভ কৰিছিলে যাতে গণসমাগমবিলাক মানে মানুহে এইটো ভাবি নলয় যে আমি এনেকৈ চলি যাম আৰু এইটো যে ভাবি নলয় অকণমান যদি এৱেৰ হৈ থাকে ঠিক আছে তাৰপাছত আমি গম পাব লাগিব লালা লাজপত ৰায় ভেৰি ভেৰি ইম্পৰ্টেণ্ট লিডাৰ অফ এক্সট্ৰিমিষ্ট পৰ্চন অ'কে নাও তেওঁৰ বিষয়ে যদি আমি চাব লাগে তেওঁক লায়ন অফ পাঞ্জাৱ বুলি কোৱা হয় বহুতবাৰ এক্সামত সুধিছে ঠিক আছে পাঞ্জাৱ কেশৰী বুলি তেওঁক কোৱা হয় পাঞ্জাৱ কেশৰী অ'কে আৰু তেওঁ ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটি ফৰ্ম কৰিছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এডিআৰই or other state government exam very very important এইটো কোৱেশ্যন বহুতবাৰ সুধিছে ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটি ঠিক আছে তেওঁ এইটো ফৰ্ম কৰিছিলে কিন্তু পাছলৈ এইটো অনুষ্ঠানে গৈ পেলাই লোকসেৱক মণ্ডল বুলি আমি গম পাওঁ ঠিক আছে এইটো অনুষ্ঠান একেটাই অনুষ্ঠান হয় কাৰণ নামটো সলনি কৰি পেলাই লোকসেৱক মণ্ডল নামটো হৈছিলে তাৰপাছত তেওঁ নেশ্যনেল কংগ্ৰেছ লাহোৰত নেশ্যনেল কংগ্ৰেছে আহি গ'ল নেশ্যনেল কংগ্ৰেছ তেওঁ ইমান ফাম্বল বেয়া নাপাব তেওঁ নেশ্যনেল কলেজ লাহোৰত স্থাপন কৰিছিলে মনত ৰাখিব এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় গোটেইখিনি বস্তু অসমীয়াত মই দি দিছোঁ অকণমান সময় মই আপোনালোকক দি দিছোঁ আপোনালোকক স্ক্ৰীনশ্বটটো মাৰি যাওক অ'কে ঠিক আছে আগবাঢ়িছোঁ এতিয়া আমি নেক্সট গম পাব লাগিব ফৰ্মেশ্যন অফ মুছলিম লীগ ঠিক আছে
এতিয়া আমি মুছলিম লীগৰ কথা যদি ক'বলৈ যাওঁ তেতিয়া কি হ'ব চাব আপোনালোকে মুছলিম লীগ কেতিয়া ফৰ্ম হৈছিলে 1906 চনত মুছলিম লীগৰ প্ৰথম উদ্দেশ্য কি আছিলে যিখিনি আমাৰ ভাৰতবৰ্ষত মুছলিম কমিউনিটিৰ মানুহ আছে তেওঁলোকে যাতে কি হয় আমাৰ যিখিনি তেওঁলোকৰ ইণ্টাৰেষ্ট ঠিক আছে তেওঁলোকৰ মাইনৰিটি আছিল ন মুছলিম গতিকে মুছলিম ইণ্টাৰেষ্টখিনিক প্ৰটেকশ্যন দিয়া ঠিক আছে তাৰে উপৰি তেওঁলোকে ছেপাৰেট ইলেক্টৰেট বিচাৰিছিলে আৰু সেইটো তেওঁলোকৰ প্ৰথম সফলতা আছিলে ঠিক আছে তেওঁ মৰ্লে মিণ্টৰ ৰিফৰ্মৰ জৰিয়তে ছেপাৰেট ইলেক্টৰেট পাবলৈ সক্ষম হৈছিলে সেইটো মুছলিম লীগৰ প্ৰথমটো সফলতা আছিলে মুছলিম লীগৰ মানে কোনে ফৰ্ম কৰিছিলে আগা খান নৱাব ছালিমুল্লাহ অফ ঢাকা আৰু নৱাব মহচিন উল মুল্ক এই তিনিগৰাকীৰ নাম মনত ৰাখিব মেইনলি নৱাব ছালিমুল্লাহ এওঁৰ নামটোৱে আমাৰ অপশ্যনত দেখিবলৈ পোৱা যায় ঠিক আছে এওঁৰ নামটোৱে আমাৰ অপশ্যনত দেখিবলৈ পোৱা যায় আৰু প্ৰথম প্ৰেচিডেণ্ট কোন আছিলে আগা খান মনত ৰাখিব এইমটো মই ক'লোঁ হেডকোৱাৰ্টাৰ ভেৰি ইম্পৰ্টেণ্ট লক্ষ্ণৌত আছিলে হেডকোৱাৰ্টাৰ ঠিক আছে তাৰপাছত আমি গম পাব লাগিব মুছলিম লীগে কিন্তু এই বেংগল পাৰ্টিশ্যনটো ছাপৰ্ট কৰিছিলে কিয় ছাপৰ্ট কৰিছিলে কাৰণ বেংগল পাৰ্টিশ্যনৰ কাৰণে যিখিনি মুছলিম কমিউনিটি সেইখিনি এটা ফাললৈ গৈছিলে মানে আল্টিমেটলি তেওঁলোকে কিছু পৰিমাণে হ'লেও মানে এটা ছেপাৰেটকৈ ইলেক্টৰেট এটা পাইছিলে য'ত তেওঁলোকে জিকা চান্সটো অলপমান দেখিবলৈ পায় ঠিক আছে গতিকে এইটো বেংগল পাৰ্টিশ্যনটো তেওঁলোকে ছাপৰ্ট কৰিছিলে সেইকাৰণে কিন্তু INC ছাপৰ্ট কৰা নাই মেজৰিটি মানুহে ছাপৰ্ট কৰা নাই গতিকে ৰিভলিউশ্যনটো হ'বই হ'ব নে কি কয় গতিকে তাৰপিছত আহিব মইতো ক'লোঁ ছেপাৰেট ইলেক্টেড পাইছিলে তেওঁ মৰ্লে মিণ্টৰ ৰিফৰ্মৰ জৰিয়তে 1909 চনত এইটো মই আগতেও কোনগৰাকী গভৰ্ণৰ জেনেৰেলৰ সময়ত আহিছিলে কমেণ্ট ছেকশ্যনত জনাই দিয়ক কাৰণ মই অলৰেডি কৈ দিলোঁ এইটো ক্লাছতে ঠিক আছে এতিয়া তাৰপাছত 1906 চনত যেতিয়া মুছলিম লীগ ফৰ্ম হৈছিলে ডাইৰেক্টলি কুৱেশ্যন সুধিব যেতিয়া মুছলিম লীগ ফৰ্ম হৈছিলে তেতিয়া INCৰ ছেশ্যন ক'ত হৈছিলে আৰু তাৰ প্ৰেচিডেণ্ট কোন আছিলে কলকাতাত হৈছিলে 1906 চনৰ INC ছেশ্যন আৰু প্ৰেচিডেণ্ট আছিলে দাদাভাই নওৰোজী ঠিক আছে দাদাভাই নওৰোজী আছিলে তাৰে প্ৰেচিডেণ্ট অ'কে আৰু এইখন ছেশ্যনতে আমাৰ স্বদেশী আন্দোলনৰ সময়ত স্বৰাজ ৰিজলিউশ্যনটো পাছ কৰা হৈছিলে স্বৰাজ মানে আপোনালোকে জানে স্বৰাজ ৰিজলিউশ্যনটো এইখন ছেশ্যনতে পাছ কৰা হৈছিলে এই দুটা বস্তু লিংক কৰি পেলাই কুৱেশ্যন বনিব আপোনালোকৰ এক্সামত ঠিক আছে কুৱেশ্যন বনিব এক্সামত স্বৰাজ ৰিজলিউশ্যন কোনখন INC ছেশ্যনত পাছ কৰা হৈছিলে সেইটো হ'ব 1906 চনৰ ছেশ্যনত কলকাতা ছেশ্যনত যাৰ প্ৰেচিডেণ্ট আছিলে দাদাভাই নওৰোজী অ'কে গোটেইখিনি বস্তু অসমীয়াত মই পুনৰবাৰ দি দিছোঁ অকণমান সময় দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি যাওক ঠিক আছে বহুতে আমাক PDF বিলাক খুজি থাকে কিন্তু কথাটো হ'ল কি PDF বিলাক আমি দি দিব পাৰোঁ কিন্তু নিদিয়ে এটাই কাৰণ PDF বিলাক দিলে আপোনালোকে ভিডিঅ'বিলাক নোচোৱা কৰিব কিন্তু ইম্পৰ্টেণ্ট বহুত ইনফৰমেশ্যন ভিডিঅ'বিলাকতহে থাকে আমি য'ত বুজাই দিওঁ এনেই PDFটো ল'ব আপোনালোকে চাব নাচাব পঢ়ি থাকিব একো লাভ নহ'ব ভিডিঅ'বিলাক চাওক এটা PDF পঢ়োঁতে আপোনাৰ 3 ঘণ্টা সময় যাব কিন্তু ভিডিঅ'টো চালে আপোনালোকৰ 1 ঘণ্টাতে হৈ যাব ঠিক আছে গতিকে PDF এটা দিয়াৰ কোনো ধৰণৰ মানে আমি হেৰি দেখা নাপাওঁ সেইকাৰণে আমি PDFটো আৰু যিবিলাকৰ ইম্পৰ্টেণ্ট বুলি যে ভাবোঁ যে কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট আমি দি দিছোঁ PDF ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ আমি দি দিছোঁ বা MCQৰ যিবিলাক PDF সেইবিলাক আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব আমি দি দিছোঁ এইবিলাক PDF কিন্তু এইবিলাক আপোনালোকে ভিডিঅ'টো চালে বা লিখি গ'লে যিটো লাভ হ'ব PDF সেইটো লাভ দিব নোৱাৰে ডাইৰেক্ট কথা ফেইল কৰিব এক্সামত সেইকাৰণে আপোনালোকৰ গাত লাগিছেনে নাই নাজানো আমাৰ গাত লাগিছে গতিকে আমি যিমান পাৰি চেষ্টা কৰিছোঁ তাৰপাছত কি হ'ল কলকাতা ছেশ্যনত যেতিয়া স্বৰাজ ৰিজলিউশ্যনটো পাছ হ'ল তেতিয়া লাহে লাহে এক্সট্ৰিমিষ্টবিলাকে নিজৰ কাম কৰিব আৰম্ভ কৰিলে তেওঁলোকে আন্দোলনৰ জৰিয়তে নিজৰ কামবিলাক সমাপন কৰিব ট্ৰাই কৰিলে তেওঁলোকে বিভিন্ন জেগাত পিকেটিং কৰিলে ধৰ্ণা দিলে ঠিক আছে স্বদেশী বস্তুৰ বৰ্জন স্বদেশী বস্তুৰ ব্যৱহাৰ বিদেশী বস্তু বৰ্জন এনেকুৱা কাৰ্যসূচীও তেওঁলোকে আৰম্ভ কৰিলে আৰু এনেকুৱা কামবিলাক মডাৰেটছবিলাকে ভাল পোৱা নাছিলে কিয় ভাল পোৱা নাছিলে অবভিয়াছলি মডাৰেটছবিলাকে কেনেকুৱা ৱে ভাল পাইছিলে কনষ্টিটিউশ্যনেল ৱে তেওঁ ৰিকুৱেষ্ট কৰিব প্ৰে কৰিব এনেকুৱাকৈ কৰি পেলাই তেওঁলোকে এটা লাহে লাহেকৈ স্বাধীনতা লাভ কৰিব গতিকে এইটো কথা তেওঁলোকে ভাল পোৱা নাছিলে গতিকে চুৰাট যিটো ছেশ্যন 1907 চনত যাৰ প্ৰেচিডেণ্ট আছিলে ৰাজবিহাৰী ঘোষ ঠিক আছে ইয়াৰ সময়ত কি হৈছিলে এক্সট্ৰিমিষ্ট আৰু মডাৰেট ভাগ ভাগ হৈ গৈছিলে যাক আমি কওঁ ভাৰতবৰ্ষৰ ইতিহাসৰ চুৰাট স্প্লিট অ'কে মনত ৰাখিব এতিয়া মডাৰেটছবিলাকৰ আছিলে কনষ্টিটিউশ্যনেল ৰিফৰ্ম ইকনমিক এডমিনিষ্ট্ৰেটিভ ৰিঅৰ্গেনাইজেশ্যন প্ৰটেকশ্যন অফ চিভিল ৰাইট ঠিক আছে আৰু তেওঁলোকে মডাৰেটছবিলাকে আমাৰ এক্সট্ৰিমিষ্টবিলাকৰ মানে ৱেটো ভাল পোৱা নাছিলে সেইকাৰণে চুৰাট স্প্লিট হৈছিলে তাৰপিছত আমাৰ যিখিনি এক্সট্ৰিমিষ্ট গ্ৰুপ আছিলে সেই এক্সট্ৰিমিষ্ট গ্ৰুপক 3টা ভাগত ভাগ কৰা হৈছিলে 3টা ভাগত চলি আছিলে তাৰে এটা হৈছে মহাৰাষ্ট্ৰৰ গ্ৰুপ যিটো বাল গংগাধৰ তিলকে লিড কৰি আছিলে এটা আছে বেংগলৰ গ্ৰুপ চবতকৈ বেছি ইম্পৰ্টেণ্ট যিটো বিপিন চন্দ্ৰ পাল আৰু অৰবিন্দ ঘোষে লিড কৰি আছিলে আৰু এটা আছে পাঞ্জাৱৰ গ্ৰুপ অবভিয়াছলি পাঞ্জাৱৰ কোন হ'ব লায়ন অফ পাঞ্জাৱ লালা লাজপত ৰায় এওঁ লিড কৰি আছিলে মনত ৰাখিব
ঠিক আছে অৰবিন্দ ঘোষ পাব্লিছ নিউ লেম্পছ ফৰ অল্ড ইন্দু প্ৰকাশ in 1893-94 it was first systematic critique of moderates etu ইমান বেছি ইম্পৰ্টেণ্ট নহয় তেওঁ লেম্প অফ ওল্ড পাব্লিছ কৰিছিলে ঠিক আছে ইমান বেছি ইম্পৰ্টেণ্ট নহয় এডিআৰি পাৰ্সপেক্টিভত গতিকে আপোনালোকে এনে অযথা কিছুমান মাথাত ভৰাই একো লাভ নাই ঠিক আছে আৰু মই প্ৰেচিডেণ্টৰ বিষয়ে ক'লোঁ ৰাজবিহাৰী ঘোষ এতিয়া অলপ দেৰিকৈ আপোনালোকে ৰাজবিহাৰী বোছৰ নামো শুনিব ঠিক আছে একে বুলি ভাবিব বা এনেকুৱা নহয় যে মই ভুলকৈ কৈ গ'লোঁ ৰাজবিহাৰী ঘোষ ৰাজবিহাৰী বোছ বেলেগ ৰাজবিহাৰী ঘোষ আচলতে কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে আৰু ৰাজবিহাৰী বোছ এগৰাকী ৰিভলিউচনাৰী আছিলে ঠিক আছে তেওঁ লৰ্ড হাৰ্ডিঙৰ গাত বোম মাৰি দিছিলে কিমান সাহস ভাবি চাওক এগৰাকী ভাইচৰৰ গাত বোম মাৰি দিছিলে ঠিক আছে সেইখিনি বস্তু অলপ কমেডিও হ'ব মই বুজাই দি আছোঁ তো অসমীয়াত আপোনালোকে লিখি যাওক ঠিক আছে মই আগবাঢ়িছোঁ নেক্সট আহিব ৰিভলিউচনাৰী ফেজ 1 ঠিক আছে এটা ৰিভলিউচনাৰী ফেজ মই কৈছোঁ যে ৰিভলিউচনাৰী এক্সট্ৰিমিষ্ট মডাৰেটছ একেলগে চলি আছিলে আমি মডাৰেটছ লাষ্ট ক্লাছতে ডিছকাছ কৰিলোঁ এক্সট্ৰিমিষ্ট আমি এই ক্লাছত ডিছকাছ কৰিলোঁ এতিয়া আমি ৰিভলিউচনাৰীসকলৰ বিষয়ে অলপমান পঢ়িব লাগিব ঠিক আছে ৰিভলিউচনাৰীসকলৰ ৱেটো কেনেকুৱা আছিলে তেওঁলোকে যদি ক'ৰবাত কিবা এটা মানে কৰিব বিচাৰে তেতিয়া তেওঁলোকে বম ব্লাষ্ট কৰিব মুঠতে তেওঁলোকে হিংসাত্মক কাৰ্যসূচী অলপ গ্ৰহণ কৰিছিলে ঠিক আছে এতিয়া আমি গম পাব লাগিব 20 শতিকাত বেংগল মাদ্ৰাজ পাঞ্জাব মহাৰাষ্ট্ৰ এনেকুৱা জেগাত আমাৰ ৰিভলিউচনাৰী ফেজবিলাক আৰম্ভ হৈছিলে ঠিক আছে কাৰণ তেওঁলোকে মডাৰেটছৰ ষ্টাইলবিলাক কোনোপধ্যে ভাল পোৱা নাছিলে ঠিক আছে কোনোপধ্যে ভাল পোৱা নাছিলে আৰু যেতিয়া কোনোবা এটা পন্থা নতুনকৈ আৰম্ভ কৰিব তেতিয়া তেওঁলোকে প্ৰথমতে কি কৰিব অকলে গৈ পেলাই আৰু মানুহ মাৰিব নোৱাৰে ঠিক আছে আপুনি অকলে গৈ পেলাই আৰু কোনোবা এখন পুলিচ ষ্টেচনত জুই লগাই দিব পাৰিব নেকি কেতিয়াও নোৱাৰে তেওঁলোকে কি কৰিব কিছুমান চিক্ৰেট ছ'চাইটি কিছুমান ফৰ্ম কৰিব যাতে তেওঁলোকে মনে কামবিলাক কৰিব মনে গৈ পেলাই এটেক কৰিব ঠিক আছে বন্দুক চুৰ কৰা বোমা বনোৱা বম ব্লাষ্ট কৰা এইবিলাক কাম ট্ৰেইন বগৰাই দিয়া এইবিলাক কাম তেওঁলোকে মনে কৰিব এওঁলোকে অলপ বেলেগ আছিল এওঁলোক মানে এনেকুৱা মানুহ আছিলে মৰিবও ভয় নকৰে ঠিক আছে যি হয় হ'ব দেখা যাব পাছত হ'ব আমি এনেকুৱা কাম কৰিমেই প্ৰথম এছ'চিয়েশ্যনখন আছিলে এনেকুৱাকৈ ফৰ্ম কৰা ভাৰত মাতা এছ'চিয়েশ্যন যিখন নীলকান্ত ব্ৰহ্মচাৰীয়ে ফৰ্ম কৰিছিলে মাদ্ৰাজ প্ৰেচিডেঞ্চিত এতিয়া এনেকুৱাকৈ সুধিব যে প্ৰেচিডেঞ্চি কি বস্তু লাষ্ট ক্লাছত মই চব বুজাই দিছোঁ সকলোবিলাক বস্তু বাৰে ৰিপিট কৰিব অকণমান দিগদাৰ হয় ঠিক আছে আপোনালোকে লাষ্ট ক্লাছটো ভালকৈ চাই লওক তাৰপিছত বিনায়ক দামোদৰ সাৱৰকৰ আৰু গণেশ সাৱৰকৰে লগ হৈ পেলাই চিক্ৰেট ছ'চাইটি মিত্ৰমেলা নাচিকত ফৰ্ম কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট এডিআৰিত সুধি দিব পাৰে ঠিক আছে এডিআৰি পাৰ্সপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট তাৰপাছত বিনায়ক দামোদৰ সাৱৰকৰে আকৌ অভিনৱ ভাৰত আৰম্ভ কৰিছিলে এইটো অলৰেডি 7-8 বাৰ মই PYQতে পাই গৈছোঁ মানে এডিআৰি নহয় বেলেগ ষ্টেট গভৰ্ণমেণ্ট এক্সামত ঠিক আছে 7-8 বাৰ পাই গৈছোঁ এইটো কুৱেশ্যন অভিনৱ ভাৰত কোনে আৰম্ভ কৰিছে আৰু অনুশীলন সমিতি সেইটো মই কৈ আছোঁ 1902 চনত প্ৰমথ মিত্ৰ যতীন্দ্ৰনাথ বেনাৰ্জী আৰু বীৰেন্দ্ৰ কুমাৰ ঘোষে অনুশীলন সমিতি আৰম্ভ কৰিছিলে এই তিনিগৰাকীৰ নামটো বিশেষকৈ মনত ৰাখিব প্ৰমথ মিত্ৰ যতীন্দ্ৰনাথ বেনাৰ্জী আৰু বীৰেন্দ্ৰ কুমাৰ ঘোষ 1902 চনত ভেৰি ইম্পৰ্টেণ্ট 3 ষ্টাৰ পইণ্ট আপোনালোকে মাৰ্ক কৰি যাব 3 ষ্টাৰ পইণ্ট ঠিক আছে আৰু তেওঁলোকে এখন নিউজ পেপাৰো পাব্লিছ কৰিছিলে যাৰ নাম আছিলে যুগান্তৰ নামটো ক'ৰ পৰা আহিল এই যিটো অনুশীলন সমিতি তাকেই পাছলৈ যুগান্তৰ গ্ৰুপ বুলি নামাংকিত কৰা হয় ঠিক আছে যুগান্তৰ গ্ৰুপ অফ কলকাতা এনেকৈ নামাংকিত কৰা হয় আৰু এওঁলোকে যিখন বাতৰি কাকত পাব্লিছ কৰিছিলে তাৰ নাম আছিলে যুগান্তৰ 1906 চনৰ পৰা এইখন পাব্লিছ হ'বলৈ আৰম্ভ কৰিছিলে ঠিক আছে তাৰপাছত এটা আহিব আলিপুৰ কনস্পিৰেচি কেছত কি হ'ব কলকাতাৰ ক্ষুদিৰাম বোছ আৰু প্ৰফুল্ল চাকিয়ে মুজাফৰপুৰত জাজৰ ওপৰত বম ব্লাষ্ট কৰিছিল আৰু তেওঁলোক দুয়োগৰাকীকে মৃত্যুদণ্ড দিয়া হৈছিল আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা ক্ষুদিৰাম বোছ ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমগৰাকী মানে সকলোতকৈ কনিষ্ঠ মানে কম বয়সীয়া শ্বহীদ ঠিক আছে এটা অসমীয়াটো কি হ'ব ঠিক আছে কনিষ্ঠ বুলি মনত ৰাখিব মই অসমীয়াটো ভালকৈ অহা নাই বা সকলোতকৈ সৰু বয়সত তেওঁ শ্বহীদ হৈছিল 1908 চনত ঠিক আছে আলিপুৰ কনস্পিৰেচি কেছ এইটো মনত ৰাখিব মুজাফৰপুৰৰ জাজৰ ওপৰত বম ব্লাষ্ট কৰিছিল ঠিক আছে জাজৰ ওপৰত বম ব্লাষ্ট কৰিছিল ক্ষুদিৰাম বোছৰ বিষয়ে এটা গান ওলাইছিলে যিটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ লতা মংগেশকাৰ মেমে গাইছিলে গানটো আপোনালোকে কেতিয়াবা যদি সময় পাই সুধিব একবাৰ গানটো ইউটিউবত চাৰ্চ কৰিব একবাৰ বিদায় দে মা
একবাৰ বিদায় দিয়ে মা মোৰ কোৱাৰ লগে লগে গাৰ নোম একেবাৰে শিয়ৰি উঠিছে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ এবাৰ এই গানটো শুনি চাওক ইউটিউবত গৈ পেলাই আপোনালোকৰ যদি গাৰ নোম শিয়ৰি নুঠে নহয় কমেণ্টত আহি মোক জনাব সঁচাকৈ কৈছোঁ বহুত মানে এটা ইম'চনেল গান মই এতিয়াও গানটো শুনিলে মই কোৱাৰ লগে লগে কিবা মানে একদম মানে গাৰ নোম শিয়ৰি উঠিছে ঠিক আছে এই গানটো শুনিব এবাৰ তেওঁৰ ওপৰতে গানটো লিখা আছিলে একবাৰ বিদায় দিয়ে মা ঠিক আছে ক্ষুদিৰাম বোস আৰু প্ৰফুল্ল চাকি মনত ৰাখিব গোটেইখিনি বস্তু মই অসমীয়াত দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক ঠিক আছে ইয়াৰ পিছত আমি লাহে লাহে কি গম পাব লাগিব এতিয়া আমি যে পঢ়িলোঁ যে ৰিভলিউচনাৰীবিলাকে কিয় ভাল পোৱা নাছিলে ঠিক আছে এইবিলাক কিয় ভাল পোৱা নাছিলে আপোনালোকক এক্সামত নুসুধে কেতিয়াও ইয়াতে কাৰণ অকল MCQ আহিব ঠিক আছে আগন্তুক যেতিয়া আমাৰ APSC কণ্ডাক্ট কৰা বিভিন্ন ডিপাৰ্টমেণ্টেল এক্সামৰ বিষয়ে আমি ভিডিঅ'বিলাক লৈ আহিম আফটাৰ ADRE ঠিক আছে আফটাৰ ADRE আমি তেতিয়া এইবিলাক বস্তু একদম ডিটেইলছত যাম কিয় ফেইল হৈছিলে বা কিয় বিশ্বাসটো নোহোৱা হৈ গৈছিলে ঠিক আছে মডাৰেটছৰ ওপৰত ঠিক আছে এই এনেকুৱা কুৱেশ্যনবিলাক যাতে আপোনালোকে তাৰে মেইনছবিলাকত লিখিব পাৰিব ঠিক আছে গতিকে তাৰ কাৰণে আমি ক্লাছৰ ব্যৱস্থা কৰি আছোঁ খালি ADREটো এবাৰ শেষ হৈ যাবলৈ দিয়ক তাৰপাছত আহিব 1909 চনত ইণ্ডিয়ান কাউন্সিল এক্ট বা আমি চিম্পলি ইয়াক কওঁ মৰ্লে মিণ্টো ৰিফৰ্ম ঠিক আছে ইয়াৰে কেইটামান প্ৰভিজন মনত ৰাখিব লাগিব ঠিক আছে এই ৰিফৰ্মখনৰ জৰিয়তে পোনপ্ৰথমবাৰৰ কাৰণে মুছলিম লীগে কি কৰিছিলে বা ছেপাৰেট ইলেক্টৰেট লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু ইয়াতে আমাৰ ইলেক্টেড মেম্বাৰৰ সংখ্যা ইনক্ৰিজ কৰা হৈছিলে ঠিক আছে ইনক্ৰিজ কৰা হৈছিলে আৰু নন অফিচিয়েল মেম্বাৰেও ইয়াতে ইলেক্ট হ'ব পাৰিব ঠিক আছে নন অফিচিয়েল মেম্বাৰো ইয়াতে ইলেক্ট হ'ব পাৰিব এইটো এটা ইম্পৰ্টেণ্ট প্ৰভিজন হয় ঠিক আছে তাৰপাছত আমি চাব লাগিব যিকোনো এগৰাকী ভাৰতীয় যিখন আমাৰ ভাইচৰয় এক্সিকিউটিভ কাউন্সিল আছে মানে ভাইচৰয় আৰু তেওঁ কাম কৰা যিখন মানে কমিটি এইখিনি সময়ত 16ৰ পৰা 60টা ইলেক্ট কৰা হৈছিলে আগতে 16 আছিলে 60গৰাকী ইলেক্ট কৰা হৈছিলে আৰু তাৰে যিকোনো এগৰাকী ভাৰতীয় এই ভাইচৰয় এক্সিকিউটিভ কাউন্সিললৈ নিৰ্বাচিত হ'ব এগৰাকীয়ে কিন্তু এইটো কি কৰিছে এইটো টপ দিছিল এটা যে তেওঁলোকে এইটো দেখাব বিচাৰিছিল যে আমি ভাৰতীয়সকলক ভাইচৰয় এক্সিকিউটিভ কাউন্সিল যিটো ওৱান অফ দ্য সুপ্ৰিম পোষ্ট তাতেও আমি লৈ গৈছোঁ কিন্তু লাভ কি হ'ব যদিহে 4গৰাকী সদস্য থাকে তাৰে এগৰাকী ভাৰতীয় থাকে অভিয়াছলি তেওঁৰ মাত কোনেও নুশুনিব কিবা যদি ভোটিং হ'ব লাগে তেওঁ অভিয়াছলি হাৰিব ঠিক আছে গতিকে এইটো খালি নামতহে হৈছিলে আৰু তাৰে সেই হিচাপতে সত্যেন্দ্ৰ সিনহা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে বহুতবাৰ সুধিছে এক্সামত তেওঁ পোনপ্ৰথমবাৰৰ কাৰণে ভাইচৰয় এক্সিকিউটিভ কাউন্সিললৈ নিৰ্বাচিত হৈছিলে ঠিক আছে মনত ৰাখিব আৰু 1911 চনত ৱেষ্টাৰ্ণ বেংগল আৰু ইষ্টাৰ্ণ বেংগল ৰিইউনাইট হৈছিলে মানে বেংগল পাৰ্টিশ্যন মানে বাতিল কৰা হৈছিলে ঠিক আছে মনত ৰাখিব গোটেইখিনি বস্তু মই অসমীয়াত দি দিছোঁ ইয়াতে আপোনালোকে অসমীয়াখিনি এবাৰ চাই যাব ঠিক আছে এইটো সত্যেন্দ্ৰ নহয় অকণমান মানে অসমীয়াখিনি ভুল হয় সত্যেন্দ্ৰ সিনহা ঠিক আছে মনত ৰাখিব তাৰপাছত যেতিয়া লৰ্ড হাৰ্ডিং যেতিয়া আপোনাৰ ভাইচৰয় হৈ আছিলে তেতিয়া তেওঁ দিল্লী দৰবাৰ আৰম্ভ কৰিছিলে আৰু দিল্লী দৰবাৰত তেওঁ সেই সময়ৰ কিং জৰ্জ V আৰু কুইন মেৰীক তেওঁ ইনভাইট কৰিছিলে ঠিক আছে কুইন মেৰীক তেওঁ ইনভাইট কৰিছিলে সেইখিনি সময়ত অকণমান চাব লগা কথা মানুহবিলাক ৰিভলিউচনাৰী সময় চলি আছিলে য'ত ত'ত বম ব্লাষ্ট কৰি দিয়ে মানুহবিলাকে লৰ্ড হাৰ্ডিঙে হাতীৰ পিঠিত বহি থাকোঁতে এই হাতীৰ ওপৰতে বম মাৰি দিছে তেওঁলোকে এইটো বস্তু দেখাব বিচাৰিছিল যে আমি বম ব্লাষ্ট কৰিবতো পাৰোঁৱেই কিন্তু তাৰ ওপৰত আমি এইটো কৰিব পাৰোঁ যে এই বম ব্লাষ্ট কৰিব ভয় নকৰোঁ ঠিক আছে বম ব্লাষ্ট কৰিব আমি ভয় নকৰোঁ গতিকে মনে মনেও কৰিব পাৰিলে হয় কিন্তু মনে কৰা নাছিল ডাইৰেক্ট হাতীৰ পিঠিত যেতিয়া উঠি আছিলে তেতিয়া তাৰ গাত বম মাৰি দিছে হাৰ্ডিঞ্জৰ গাত বম মাৰি দিছে ভাবি চাওক কিমান সাহস কিন্তু কথাটো হ'ল কি ইমানখিনি কৰাৰ পিছতো তেওঁক কিন্তু মৃত্যুদণ্ড দিবলৈ সক্ষম নহ'ল তেওঁ পলাই গুচি গ'ল জাপানলৈ কোন আছিলে তেওঁ মই নামটো কৈছিলোঁ ৰাজবিহাৰী বোস ঘোষ নহয় এইবাৰ বোস ৰাজবিহাৰী ঘোষ আৰু শচীন সান্যাল এওঁ শাস্তি দিলে শচীন সান্যালকে ফচি গ'ল কিন্তু এইগৰাকী মানুহ ইমান চালাক মানুহ আছিলে এইখিনি আমাৰ ইমান বুদ্ধিমত্তা ইমান পাকৈত মানুহ আছিলে তেওঁ কোনোবা এটা সময়ত পলাই গৈ তেওঁ জাপানত গ'ল তেওঁ কি আৰম্ভ কৰিলে ইণ্ডিয়ান নেশ্যনেল আৰ্মি যিটো তেওঁ আৰম্ভ কৰিছিলে
ৰাজবিহাৰী বোস INA ঠিক আছে ইণ্ডিয়ান নেশ্যনেল আৰ্মি তাৰপাছত যেতিয়া তেওঁ শেষত সুভাষ চন্দ্ৰ বোসক লগ পালে তেতিয়াতো গোটেইখিনি কাম কাজ সুভাষ চন্দ্ৰ বোসৰ হাতত অৰ্পণ কৰি দিছিলে ঠিক আছে কিন্তু প্ৰথম আৰম্ভ কৰিছিলে তেওঁ ঠিক আছে ইণ্ডিয়ান নেশ্যনেল আৰ্মি তেওঁ আৰম্ভ কৰিছিলে জাপানত গৈ যেতিয়া সুভাষ চন্দ্ৰ বোস জাপানত যাব তেতিয়া তেওঁক লগ পাব সেইখিনি আমি আগন্তুক কাহিনী দেখিবলৈ পাম চিনেমা গৈ আছে আগুৱাই চাই থাকক এতিয়া খালি মনত ৰাখিব ৰাজবিহাৰী বোসে লৰ্ড হাৰ্ডিঞ্জৰ গাত বোম মাৰি দিছিল তেওঁ খালি নমৰিল আৰু এই যিটো দিল্লী দৰবাৰ এইখিনি সময়তে গেটৱে অফ ইণ্ডিয়া স্থাপন কৰা হৈছিলে মনত ৰাখিব আৰু ইয়াৰ পিছতে যেতিয়া লাহে লাহে ৰিভলিউচনাৰীবিলাকৰ মানে উৎপাতবিলাক বাঢ়ি গৈছিলে তেতিয়া কি হৈছিলে বেংগল পাৰ্টিশ্যনো বাতিল কৰিবলৈ বাধ্য হৈছিলে আৰু 1912 চনত কি হৈছিলে আমাৰ যিখন কেপিটেল সেই কেপিটেলখন বেংগলৰ পৰা দিল্লীলৈ শিফ্ট কৰা হৈছিলে ঠিক আছে আৰু ইয়াৰ আগে 1905 চনত হোম ৰুল ছ'চাইটি ফৰ্ম কৰিছিলে কোনে শ্যামজী কৃষ্ণ বৰ্মা আৰু বিকাজী কামা ঠিক আছে এওঁলোক দুজনে লগ হৈ পেলাই হোম ৰুল ছ'চাইটি ফৰ্ম কৰিছিলে এতিয়া আপোনালোকে চাব হোম ৰুল মুভমেণ্ট ঠিক আছে হোম ৰুল মুভমেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিন্তু আপোনালোকে শুনিছে হোম ৰুল মুভমেণ্ট কোনে কৰিছিলে কেতিয়া কৰিছিলে জানে কিন্তু কেতিয়াবা এইটো ভাবি চাইছেনে যে হোম ৰুল মুভমেণ্ট কি হোম ৰুল মুভমেণ্ট এনেকুৱা হয় যে আমি ব্ৰিটিছৰ আণ্ডাৰতে থাকিম আমি আণ্ডাৰতে থাকিম কিন্তু আমাৰ কামখিনি আমি নিজে এডমিনিষ্টাৰ কৰিম যে তেওঁলোকৰ আণ্ডাৰত থাকিব কিন্তু আমাৰ গভৰ্ণমেণ্ট থাকিব এখন ঠিক আছে সেইটো কয় হোম ৰুল লীগ মুভমেণ্ট ঠিক আছে গতিকে আমি নেক্সট হোম ৰুল লীগ মুভমেণ্টটো চাম অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক ঠিক আছে আমি হোম ৰুল লীগ মুভমেণ্টটো আগন্তুক সময়ত চাম ঠিক আছে এতিয়া ৰিভলিউচনাৰী ফেজ যেতিয়া চলি আছিলে তেতিয়া অকল ভাৰতবৰ্ষতে নহয় ভাৰতবৰ্ষৰ বাহিৰত যিখিনি মানুহ আছিলে তেওঁলোকেও সময়ে সময়ে ভাৰতীয়সকলক সহায় কৰি আছিলে আৰু এই সহায় কৰাৰ কাৰণে ফৰ্ম কৰা হৈছিলে গাদাৰ পাৰ্টি কেতিয়া ফৰ্ম কৰা হৈছিলে 1913 চনত ভেৰি ভেৰি ইম্পৰ্টেণ্ট দিছ উইল বি ইয়ৰ 3 ষ্টাৰ মাৰ্ক পইণ্ট অ'কে মনত ৰাখিব কোনে ফৰ্ম কৰিছিলে লালা হৰদয়াল তাৰকনাথ দাস আৰু সোহান সিং বাখনা এওঁলোক তিনিগৰাকীয়ে লগ লাগি হোম ৰুল লীগ ফৰ্ম কৰিছিলে আৰু ক'ত ফৰ্ম কৰিছিলে ছেন ফ্ৰান্সিস্কোত ঠিক আছে ছেন ফ্ৰান্সিস্কোত ফৰ্ম কৰিছিলে ইণ্ডিয়াত নহয় ইণ্ডিয়াৰ বাহিৰত তেওঁলোকৰ কামটো কি আছিলে যদি কোনোবা ভাৰতীয় তাতে লগ পায় তাতে তেওঁলোকক মানে আশ্ৰয় দিব ঠিক আছে এইটো কাম তেওঁলোকে তাতেই কৰি আছিলে ঠিক আছে সেইখিনি বস্তু লিখা আছে ইয়াতে তাৰপাছত ইণ্ডিয়ান ৰিভলিউচনাৰী ইন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এণ্ড কানাডা হেড এষ্টাব্লিছ দ্য গাদাৰ ৰিবিলিয়ন পাৰ্টি ইন 1913 মই ক'লোঁ অলৰেডি আৰু ইয়াৰে মেইনলি মেক্সিমাম মেম্বাৰ কি আছিলে পাঞ্জাবী শিখসকল আছিলে আপোনালোকে জানে তেওঁলোকৰ এনেও জচিলা মানুহ ঠিক আছে তেওঁলোক এনেও জচিলা মানুহ তেওঁলোকে ইমানেই বেছি মানে দেশপ্ৰেমিক আছিলে তেওঁ যিবিলাক এক্স ছলজাৰ আছিলে তেওঁলোকে তালৈ গৈ তাতে এইবিলাক ফৰ্ম কৰি আছিলে যাতে বাহিৰলৈ গৈ পেলাইও মানে কিবা নহয় কিবা এটা কৰি আছিলে যাতে আমাৰ ফ্ৰীডমটো আমি যিমান পাৰি সোনকালে ষ্টাৰ্ট কৰিব পাৰোঁ আৰু তেওঁলোকে তাৰ পৰা এখন নিউজ পেপাৰ পাব্লিছ কৰিছিলে যাৰ নাম আছে দ্য ঘাদাৰ মনত ৰাখিব নামটো আছিলে দ্য ঘাদাৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট দিছ উইল বি অলছ' ইয়ৰ 3 ষ্টাৰ পইণ্ট অ'কে মনত ৰাখিব সুধিব পাৰে তাৰপাছত তেওঁলোকে তাৰ কেপশ্যনত কি দিছিলে অংগ্ৰেজী ৰাজ কা দুশ্মন এইটো এক্সামত এতিয়ালৈকে সোধা নাই কিন্তু সুধিলোঁ মই এইটো বস্তু চিয়'ৰ আপোনালোকে এতিয়া আৰু ভুল নকৰে হেডকোৱাৰ্টাৰ কৰা আছিলে ছেন ফ্ৰান্সিস্কো মই অলৰেডি ক'লোঁ ঠিক আছে তাৰপাছত যেতিয়া ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ আহিলে তেতিয়া কি হ'ল কিছুমান এনেকুৱা ঘটনা ঘটিলে যিবিলাক মানে হ'ব নালাগিছিল ঠিক আছে দ্য আউটব্ৰেক অফ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ প্ৰভাইডেড দ্য গাদাৰিটছ মানে যিবিলাক গাদাৰ পাৰ্টিৰ মেম্বাৰ আছিলে উইথ এন অপৰচুনিটি টু ফ্ৰী ইণ্ডিয়া ফ্ৰম এ গভৰ্ণমেণ্ট হুইচ ৱাজ indifferent to their cause okay they began to return India thousands for a revolt but unfortunately the authorities came to know about their plans and took immediate action বুজি পাইছে আপোনালোকে মই বুজাই দি আছোঁ যদি বুজি পোৱা নাই যেতিয়া প্ৰথম ৱৰ্ল্ড ৱাৰ শেষ হৈছিলে ঠিক আছে প্ৰথম ৱৰ্ল্ড ৱাৰ শেষ হৈছিলে যেতিয়া এখন ৱাৰ যেতিয়া শেষ হ'ব যিকোনো এখন কাণ্ট্ৰি ফিনেন্সিয়েলি হওক বা মিলিটাৰী বেছি পাৰপাছতে হওক উইক হৈ যায় আৰু সেইখিনি তেওঁলোকে ভাবিছিলে যে ইয়াৰে আমি সুবিধা ল'ব লাগে এতিয়া যদি আমি ৰিভলিউশ্যন ষ্টাৰ্ট কৰি দিওঁ আমি যদি এতিয়া আক্ৰমণ ষ্টাৰ্ট কৰি দিওঁ তেতিয়াহ'লে কি হ'ব ব্ৰিটিছসকলে আমাক স্বাধীনতা দিবলৈ বাধ্য হ'ব গতিকে তেওঁলোক যিবিলাক বাহিৰত আছিল সকলোবিলাকে ভাৰতবৰ্ষলৈ আহিব ট্ৰাই কৰিছিলে কিন্তু ব্ৰিটিছবিলাকো জানো কম আছিল তেওঁলোকে এই গোটেই প্লেনখিনিৰ বিষয়ে কেনেকৈ গম পাই পেলাই গোটেই যিটো প্লেন আছিলে প্লেনবিলাক ধ্বংস কৰি দিছিল আৰু গোটেইখিনি মানুহক ফাঁচি দিছিল গতিকে ইমান বছৰৰ প্লেন বাহিৰত থাকি পেলাই ফৰ্ম কৰিব কিবা এটা অনুষ্ঠান ফৰ্ম কৰি পেলাই আকৌ স্বাধীনতাৰ বিচাৰি ভাৰতবৰ্ষত আহিব ৰিভলিউশ্যন ষ্টাৰ্ট কৰিব গতিকে তেওঁলোকৰ প্লেনটো অতি কম সময়তে
মানে শেষ কৰি দিছিলে ব্ৰিটিছে তেওঁলোকৰ ইণ্টেলিজেন্সো গতিকে কম নাছিলে ঠিক আছে তাৰ পাছত বাৰ্লিন কমিটি অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এইটো কোৱেশ্যন এতিয়ালৈকে এক্সামত সোধা নাই সুধি দিয়া চান্স কিন্তু থাকে কেতিয়া ফৰ্ম কৰা হৈছিলে 1915 চনত ইয়াৰ বিষয়ে এইটো সংস্থাৰ বিষয়ে এইখিনি গম পালে আপোনালোকৰ সাফিচিয়েণ্ট ঠিক আছে ইয়াৰে কোনো ষ্টৰি গম পাব নালাগে তাৰপিছত গোটেইখিনি বস্তু মই অসমীয়াত দিছোঁ আপোনালোকে এবাৰ চাই যাব ঠিক আছে এবাৰ চকু ফুৰাই যাব এইটো এটা অতি ইম্পৰ্টেণ্ট ইভেণ্ট ইয়াৰে কুৱেশ্যন সুধিব অকল এই সময়খিনি কেতিয়া হৈছিলে ঠিক আছে কোমাগাটা মাৰু ইনচিডেণ্ট কিমান চনত হৈছিলে 1914 চনত এটা চাওক কোমাগাটা মাৰু আচলতে এখন জাপানিজ ষ্টিম শ্বিপ হয় যিখনে আমাৰ শিখ আৰু মুছলিম ইমিগ্ৰেণ্টখিনিক ঠিক আছে শিখ আৰু ইংলিছ ইমিগ্ৰেণ্টখিনিক পাঞ্জাবৰ পৰা কানাডালৈ শ্বিফ্ট কৰাই লৈ গৈছিলে বিভিন্ন কামত ঠিক আছে তাৰপিছত এই কথা যেতিয়া কানাডাৰ অথৰিটিয়ে গম পালে তেওঁলোকে কি কৰিলে তেওঁলোকে কৈছে যে আমি ইয়াতে আপোনালোকক ৰাখিব নোৱাৰোঁ তেওঁলোকক পুনৰ ভাৰতবৰ্ষলৈ পঠাই দিলে মই ইয়াতে চিম্পলি বুজাই দিছোঁ হা ভাৰতবৰ্ষলৈ পঠাই দিম গতিকে সেই শ্বিপখনে পুনৰ গোটেইখিনি মানুহকে ভাৰতবৰ্ষলৈ পঠাই দিলে তেওঁলোকে স্থান নিদিলে কানাডাত ঠিক আছে যেতিয়া তেওঁলোক আহি ভাৰতবৰ্ষত উপস্থিত হৈছিলে তেতিয়া ব্ৰিটিছসকলে তেওঁলোকৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিলে আৰু একে সময়তে 19 গৰাকী পেছেঞ্জাৰ মৃত্যু হৈছিলে গতিকে এইটো আমাৰ ওৱান অফ দ্য ব্লেক চেপ্টাৰ অফ ইণ্ডিয়ান হিষ্ট্ৰী অ'কে মনত ৰাখিব যেতিয়া আহিছিলে তেতিয়া ডাইৰেক্ট তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰিছিলে লাইক জালিয়ানৱালাবাগ মাছাক্ৰে অ'কে মনত ৰাখিব এনেকুৱা এটা ইনচিডেণ্ট আৰু 1914 চনত হৈছিলে যাক আমি কি বুলি কওঁ কোমাগাটা মাৰু ইনচিডেণ্ট অ'কে এঘণ্টা ক্লাছ লৈ আছোঁ অকণমান কেতিয়াবা ফাম্বল হৈ যায় তাৰ পাছত 1916 চনত মই কৈছোঁ অলৰেডি মদন মোহন মালব্যই BHU স্থাপন কৰিছিলে বেনাৰস হিন্দু ইউনিভাৰ্চিটি অ'কে তাৰপিছত তেওঁ 1916 চনতে হিন্দু মহাসভাও স্থাপন কৰিছিলে মনত ৰাখিব মই আগতে অলৰেডি কৈ আছোঁ এইবিলাক কথা বেছি সময় নলওঁ যেতিয়া ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ আহিছিলে তেতিয়া আপোনালোকে জানে কোনটো ফালত কোন আছিলে ঠিক আছে কিন্তু আমি মেইনলি চাব লাগিব এই তিনিটা পইণ্ট মডাৰেটছবিলাকে ব্ৰিটিছৰ হৈ মাত মাতিছিলে ব্ৰিটিছক ছাপোৰ্ট কৰিছিলে এক্সট্ৰিমিষ্টবিলাকেও ছাপোৰ্ট কৰিছিলে ব্ৰিটিছক কিন্তু কি হৈছিলে এক্সট্ৰিমিষ্টবিলাকে ছাপোৰ্ট কৰিছিলে কেনেকুৱা ধৰণে মডাৰেটছবিলাকে ছাপোৰ্ট কৰিছিলে কি টু ৱেট যে ব্ৰিটিছসকল যেতিয়া ভাৰতবৰ্ষতে আছে গতিকে আমি ব্ৰিটিছসকলক ছাপোৰ্ট কৰিবই লাগিব এতিয়া মডাৰেটছবিলাকৰ ধাৰণাটো কি আছিলে আমি ব্ৰিটিছসকলক ছাপোৰ্ট কৰিম কিন্তু তাৰে বিনিময়ত তেওঁলোকে আমাক স্বাধীনতা দিব লাগিব তেওঁলোকৰতো অকণমান উগ্ৰ যিবিলাক ৰিভলিউচনাৰী আছিলে তেওঁলোকৰ ধাৰণাটো সম্পূৰ্ণ বেলেগেই আছিল তেওঁলোকে একদম উগ্ৰতাৰ টপত আছিল একদম তেওঁলোকৰ কথাটো কি এতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছে বা মানে সেই যেতিয়া শেষ হ'ব ব্ৰিটিছসকলক ওফৰাই আমাৰ শাসন স্থাপন কৰা এইটোৱেই আমাৰ মেইন সময় ঠিক আছে এইটোৱে আমাৰ মেইন সময় গতিকে আমি এই চান্সটো কেতিয়াও এৰি দিব নোৱাৰোঁ সেইকাৰণে সেইখিনি সময়ত বিভিন্ন ৰিভলিউচনাৰী মুভমেণ্ট মই গদৰ পাৰ্টিৰ কথা ক'লোঁ অলৰেডি ঠিক আছে গদৰ পাৰ্টিৰ কথা ক'লোঁ অলৰেডি গতিকে এনেকুৱা বস্তুবিলাক তেতিয়া বেছিকৈ গা কৰি উঠিছিলে ৰিভলিউচনাৰীসকলৰ দ্বাৰা ঠিক আছে তাৰপাছত আমি চাব লাগিব এতিয়া হোম ৰুল লীগ মই ক'লোঁ হোম ৰুল লীগ মানে ইয়াৰ মিনিংটো কি ইয়াৰ এইমটো আছিলে গেটিং চেল্ফ গভৰ্ণমেণ্ট আণ্ডাৰ ব্ৰিটিছ এম্পায়াৰ আমাক আমি ব্ৰিটিছৰ আণ্ডাৰতে থাকিম কিন্তু আমাক চেল্ফ গভৰ্ণমেণ্ট লাগিব ঠিক আছে তাৰপাছত আমাক লেংগুৱেষ্টিক বেচিছ ষ্টেট লাগিব আমাক কোনো ধৰ্মত বিভাজন নালাগে ভাষাৰ ভিত্তিত বিভাজন লাগিব ঠিক আছে বৰ্তমানো চাওক আমাৰ অসমত অসমীয়া বা বড়ো যিখিনি থাকে বা আমাৰ চেন্নাইত বা তামিলনাডুত তামিল কোৱাবিলাক থাকে এনেকুৱা ভাষাৰ হিচাপত ষ্টেটবিলাক ভাগ কৰিব লাগিব আৰু আমাৰ ভাৰ্নাকুলাৰ ভাৰ্নাকুলাৰৰ মিনিংটো কি মই লাষ্ট ক্লাছতো কৈছোঁ যদি বুজি নাপায় মই আকৌ এবাৰ কৈছোঁ ভাৰ্নাকুলাৰৰ মিনিংটো হৈছে লোকেল লেংগুৱেজত শিক্ষাদান এইটো তেওঁলোকৰ উদ্দেশ্য আছিল ঠিক আছে এতিয়া হোম ৰুল লীগ মুভমেণ্ট কোনে ষ্টাৰ্ট কৰিছিল বাল গংগাধৰ তিলকে তেওঁৰ 6টা ব্ৰাঞ্চ আছিলে কেতিয়া ষ্টাৰ্ট কৰিছিলে এপ্ৰিল 1916 চনত ইয়াতে কিন্তু এপ্ৰিলটো মনত ৰাখিব লাগিব ঠিক আছে কিয় মনত ৰাখিব লাগিব মই নেক্সট শ্লাইডখন বুজালে আপোনালোকে বুজি পাব ঠিক আছে পুনাৰ পৰা ষ্টাৰ্ট কৰিছিলে তাৰপাছত তিলকৰ এই কামত কোনকেইটা প্ৰভিন্স জড়িত হৈ আছিলে মহাৰাষ্ট্ৰ কৰ্ণাটকা চেণ্ট্ৰেল প্ৰভিন্স আৰু বেয়াৰাৰ এক্সক্লুডিং বম্বে অ'কে এইকেইটা ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিলেও বৰ বিশেষ কথা নাই অ'কে তাৰপাছত তিলক লিংক আপ কুৱেশ্যন অফ স্বৰাজ তেওঁলোকে স্বৰাজ বিচাৰিছিলে উইথ ডিমাণ্ড ফৰ দ্য ফৰ্মেশ্যন অফ লিংগুইষ্টিক ষ্টেট মই ক'লোঁ অলৰেডি আৰু ভাৰ্নাকুলাৰ লেংগুৱেজৰ এডুকেশ্যন এই তিনিটা বস্তু তেওঁলোকৰ ডিমাণ্ড আছিলে ঠিক আছে আৰু তেওঁ এটা শ্লোগান দিছিলে শ্লোগানটো কি আছিলে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক সাব্যস্ত কৰিম ঠিক আছে আৰু তেওঁ 2খন নিউজ পেপাৰ
পাব্লিছ কৰিছিলে মাৰাঠা যিখন ইংলিছ নিউজ পেপাৰ আছিলে আৰু কেশাৰী যিখন মাৰাঠা লেংগুৱেজত পাব্লিছ কৰা হৈছিলে মনত ৰাখিব এইখন ইংলিছ নিউজ পেপাৰ আছিলে এক্সামত সোধে আৰু কেশাৰীখন হৈছে মাৰাঠী লেংগুৱেজত আছিলে অলপ উল্টা পুল্টা কাৰণে এইটো কুৱেশ্যন এক্সামত বহুতবাৰ সোধা দেখা যায় ঠিক আছে নেক্সট অসমীয়াত দিছোঁ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি যাওক অ'কে এতিয়া নেক্সট স্লাইডখন আমি আছোঁ এনি বেচেণ্টেও আমাৰ মানে হোম ৰুল লীগ মুভমেণ্ট আৰম্ভ কৰিছিলে আৰু হোম ৰুল লীগ মুভমেণ্টৰ কনচেপ্টটো মেইনলি আহিছিলে আয়াৰলেণ্ডৰ পৰা এইটো আপোনালোকে মনত ৰাখিব আয়াৰলেণ্ডৰ পৰা আহিছিলে কাৰণ এই প্ৰচেষ্টাটো আয়াৰলেণ্ডত সফল হৈছিলে আৰু এনি বেচেণ্টটো আয়াৰলেণ্ডৰে আছিলে গতিকে তেওঁ আয়াৰলেণ্ডৰ পৰা ভাৰতবৰ্ষত আহি হোম ৰুল লীগ মুভমেণ্ট তেওঁ ভাৰতবৰ্ষতো আৰম্ভ কৰিছিলে ঠিক আছে তো মনত ৰাখিব started with George Arundel as Secretary of ADR in September 1916 important নহয় একদম মত ৰাখা দৰকাৰ নাই তেওঁ এখন নিউজ পেপাৰ পাব্লিছ কৰিছিলে যাৰ নাম আছিলে নিউ ইণ্ডিয়া এণ্ড কমনৱেলথ ঠিক আছে মনত ৰাখিব তেওঁ প্ৰথম কমনৱেলথ টাৰ্মটো ইউজ কৰিছিলে তাৰপিছত তেওঁৰ আণ্ডাৰত 200 ব্ৰাঞ্চ আছিলে আৰু তেওঁ কিমান চনত আৰম্ভ কৰিছিলে ছেপ্টেম্বৰ 1916 চনত ঠিক আছে মই এই এপ্ৰিলটোকে মনত ৰাখিব কৈছিলোঁ গম পাইনে কাৰণ এনি বেচেণ্টৰ সময়টো আছিল ছেপ্টেম্বৰত আৰু লোকমান্য তিলকৰ মানে সময়টো আছিলে এপ্ৰিল হয় সেইকাৰণে এইটো দুটাই বস্তু মনত ৰাখিব এক্সামত যিকোনো এটা সুধি দিয়ে ঠিক আছে ইয়াৰ পিছত যদি আমি চাব যাওঁ ইন জুন 1917 এনি বেচেণ্ট ৱাজ এৰেষ্টেড পপুলাৰ প্ৰেছাৰ ফ'ৰ্চড গভৰ্ণমেণ্ট টু ৰিলিজ হাৰ ইন 1917 এনি বেচেণ্টটো এৰেষ্ট হৈছিলে কিন্তু যেতিয়া প্ৰেছাৰবিলাক বাঢ়ি গৈছিলে তেতিয়া তেওঁক ৰিলিজো কৰা হৈছিলে ঠিক আছে আৰু এইটো কথা মই ক'লোঁ যে লালা লাজপত ৰায় হোম ৰুল লীগ আৰম্ভ কৰিছিলে ক'ৰ পৰা আমেৰিকাৰ পৰা 1917 চনত আৰু তেওঁৰ নিউজ পেপাৰখনৰ নাম কি আছিলে য়ং ইণ্ডিয়া ভেৰি ভেৰি ইম্পৰ্টেণ্ট অ'কে গোটেইখিনি বস্তু মই অসমীয়াত দি দিছোঁ আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক ঠিক আছে আমি আহিছোঁ লক্ষ্ণৌ পেক কেতিয়া হৈছিলে 1916 চনত আমি যেতিয়া পাইছিলোঁ চুৰাট স্প্লিট যেতিয়া পাইছিলোঁ কিমান চনত হৈছিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই লিখাৰ আগতে চুৰাট স্প্লিটত কি হৈছিলে আমাৰ মডাৰেটছ আৰু এক্সট্ৰিমিষ্ট ভাগ হৈ গৈছিলে আৰু মুছলিম লীগৰ ফলত আমাৰ মুছলিম লীগেও বেলেগকৈ কাম কৰিব আৰম্ভ কৰিছিলে ঠিক আছে মুছলিম লীগেও বেলেগকৈ কাম কৰিব আৰম্ভ কৰিছিলে তেওঁলোকক ছেপাৰেট ইলেক্টৰেট লাগে তেওঁলোকে সেইটো বস্তু মৰ্লে মিণ্টৰ ৰিফৰ্মৰ জৰিয়তে যিটো পায়েই গৈছিলে গতিকে তেওঁলোকে বেলেগকৈ কাম কৰিব আৰম্ভ কৰিছিলে লক্ষ্ণৌ পেক্টৰ যিখন আমাৰ লক্ষ্ণৌৰ ছেশ্যন হৈছিলে মেইনলি INCৰ ছেশ্যন লক্ষ্ণৌত 1916 চনত তাতেই প্ৰেচিডেণ্ট কোন আছিলে অম্বিকা চৰণ মজুমদাৰ এওঁৰ নামটো খুবেই বেছি ইম্পৰ্টেণ্ট কাৰণ লক্ষ্ণৌ পেক কোনখন ছেশ্যনত হৈছিলে আৰু তাৰ প্ৰেচিডেণ্ট কোন আছিলে ডাইৰেক্টলি এক্সামত সুধি দিয়ে ঠিক আছে আৰু এইখন ছেশ্যনতে যিখিনি আমাৰ মডাৰেষ্ট আৰু এক্সট্ৰিমিষ্ট ভাগ হৈ গৈছিলে তেওঁলোকে পুনৰ লগ হয় তেওঁলোকে এইটো বস্তু বুজি পায় যে আমি যদি ভাগ হৈ কাম কৰি থাকোঁ ডিভাইড এণ্ড ৰুলটো ব্ৰিটিছৰ আমি বেছিকৈ ইজি কৰি দিয়াহে হ'ব গতিকে আমি একে লগ হৈ কাম কৰিব লাগিব ঠিক আছে আৰু ইয়াৰ পিছত মুছলিম লীগেও আমাৰ মানে কংগ্ৰেছৰ লগ হৈছিলে ঠিক আছে ইয়াকে আমি কওঁ এটা ফেমাছ লক্ষ্ণৌ পেক ঠিক আছে মনত ৰাখিব আজিলৈ হয়তো ইয়াতকৈ আগত নাযাওঁ আৰু কাৰণ অলৰেডি এঘণ্টা হৈ গৈছে ইমানকৈ দীঘল কৰিলে আপোনালোকৰ মনত ৰাখিব দিগদাৰ হ'ব গতিকে ইয়াৰ পিছত আমি গোটেইখিনি শেষ কৰি পেলাই ভাৰতবৰ্ষ একেবাৰে স্বাধীন কৰি দিম ঠিক আছে ভাৰতবৰ্ষ স্বাধীন কৰি দিম 1947লৈকে আমি গৈ পাম ঠিক আছে ইয়াৰ পিছত আমাৰ গান্ধীৰ সময়খিনি আৰম্ভ হ'ব গান্ধীয়ে কি কৰিছিলে ঠিক আছে গান্ধীয়ে কি আৰম্ভ কৰিছিলে ৰাউণ্ড টেবুল কনফাৰেন্স তাৰপিছত বেলেগ আমাৰ ইভেণ্টবিলাক আহিব ঠিক আছে ফাইনেলি আমি স্বাধীনতা লাভ কৰিম ঠিক আছে বহুত বিশেষ সময় নলওঁ আজিলৈ এইখিনিয়ে থেংক ইউ গুড বাই